মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। তোমালোকৰ 2026 চনত হ'ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে কিছুমান MCQ দিছিলোঁ। ইতিমধ্যে এটা ভিডিঅ' তোমালোকক দিছিলোঁ, তোমালোকে চাইছা। আৰু এটা ভিডিঅ' মানে ছেকেণ্ড ভিডিঅ'টো তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই, মই আই বুটাম লগাই দিছোঁ, চাই ল'বা দেই। মই এইটো ক'বলৈ বিচৰা নাই যে এই ভিডিঅ'বিলাকৰ পৰাই প্ৰশ্ন আহিব। দেখা যায় যে সময়ে সময়ে দুই এটা প্ৰশ্ন ইয়াৰ পৰা ৰিপিট হয়, পুনৰাবৃত্তি ঘটে। গতিকে মই ইতিমধ্যে দিয়া বিভিন্ন পৰীক্ষা সম্বন্ধীয় ভিডিঅ'বিলাক আৰু এই ভিডিঅ'টো আৰু আগৰটো ভিডিঅ' এই ভিডিঅ'বিলাক তোমালোকে সকলোবিলাক চোৱাৰ পিছত তোমালোকে যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, মই ভাবোঁ তোমালোকে সেই প্ৰশ্নবিলাক উত্তৰ কৰিবৰ কাৰণে সমৰ্থবান হ'বা। আৰু এই ভিডিঅ'বিলাকৰ যিবিলাক প্ৰশ্ন হয়, তোমালোকে এনুৱেল, হাফ ইয়েৰলি, ইউনিট টেষ্ট সকলোৰে কাৰণে হ'ব। যেতিয়ালৈকে এই কোৰ্চটো আমাৰ সলনি নহয়, তেতিয়ালৈকে এই MCQখিনি তোমালোকক অনবৰতে লাগি থাকিব। গতিকে তোমালোকে ভিডিঅ'বোৰ চাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ' চাই উপকৃত হৈছা, আৰু তোমালোকে সেইবিলাক অলপ শ্বেয়াৰো কৰি দিবা। লগতে নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু শেষত লাইক এটা দিবলৈ নাপাহৰিবা। আৰু বিশেষ কথা নকওঁ, মই এতিয়া অনুশীলনী নহয়, একচুৱেলি তোমালোকৰ MCQ প্ৰশ্ন আৰম্ভ কৰোঁ। আৰু প্ৰতিবাৰতে কিন্তু MCQবোৰ নতুন বা বেলেগ ওলাই আছে। চাবাচোন, ইটো ভিডিঅ'ৰ লগৰ প্ৰশ্ন এইটো ভিডিঅ'ত নাই। গতিকে তোমালোকে গোটেই প্ৰশ্নখিনি সামগ্ৰিকভাৱে চাই উঠি তোমালোকে প্ৰশ্নবিলাক যেনেকুৱাই নাহক, মই ভাবিছোঁ এটেম্প কৰিব পাৰিবা। তেনেহ'লে আমি আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ MCQৰ প্ৰথমটো প্ৰশ্ন হাতত লৈছোঁ। ইয়াতে এছাৰশ্যন আৰু ৰিজন এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ দুই এটা পৰীক্ষাত আহেতো, ইয়াৰে কেইটামান আমি তোমালোকৰ অংক কৰি দিম বুলি ভাবিছোঁ। আৰু ইয়াতে কৈছে ফাৰ্ষ্ট যিটো ষ্টেটমেণ্ট বা উক্তি, যদি কোনো স্বাভাৱিক সংখ্যা এমক n স্কুৱেৰ হিচাপে প্ৰকাশ কৰিব পাৰি, য'ত n এটা স্বাভাৱিক সংখ্যা, m এটা বৰ্গ সংখ্যা হ'ব। তাৰমানে কোনোবা এটা নাম্বাৰ যদি আমি নেচাৰেল নাম্বাৰ, সেই নেচাৰেল নাম্বাৰটো আমি m হৈছে, আৰু mক যদি আমি কেনেকুৱা ধৰণে এক্সপ্ৰেছ কৰিব পাৰোঁ, mটোক আমি n স্কুৱেৰ হিচাপে এক্সপ্ৰেছ কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ সংখ্যা তেনেকুৱা বহুত পাবা তুমি। 4টো তুমি 2 স্কুৱেৰ কৰিব পাৰিবা, 9টো তুমি 3 স্কুৱেৰ, 1টোক তুমি 1 স্কুৱেৰ। গতিকে আমি ক'ব পাৰোঁ 4, 9, 1 এইবিলাক কি সংখ্যা? বৰ্গ সংখ্যা, এইবিলাক স্কুৱেৰ নাম্বাৰ। সেইকাৰণে m এটা বৰ্গ সংখ্যা তোমালোকৰ হ'ব। ঠিক আছে, এইটো তোমালোকৰ এটা শুদ্ধ উক্তি বা ট্ৰু ষ্টেটমেণ্ট। এতিয়া কৈছে সকলো বৰ্গ সংখ্যাৰ একক স্থানত, 2, 3, 7 শেষ হয়। চোৱা, বৰ্গ সংখ্যা এটাৰ সদায় একক স্থানত এইকেইটাহে থাকে। বৰ্গ সংখ্যা এটা যেতিয়া নাম্বাৰ এটা তুমি স্কুৱেৰ কৰিবা, ইউনিট প্লেচত মানে সদায় 1, 4, 5, 6, 9 হে আমি পাওঁ। মই তোমালোকক জাষ্ট এটা দেখাই দিছোঁ। 0ক স্কুৱেৰ কৰিছোঁ 0, 1ক স্কুৱেৰ কৰিছোঁ 1, 2ক স্কুৱেৰ কৰিছোঁ 4। চোৱা, 0 পাইছোঁ, 0 আছে, 1 আছে, 1 পাইছোঁ, 4 আছে, হয়নে? তাৰপিছত ইয়াতে আমাৰ 5টো থাকি গৈছিলে, 4 আছে, এইটো 6 পাইছোঁ, হয়নে? 5 আছে 25, এইটো 5 পাইছোঁ, 7 স্কুৱেৰ 49, 9 পাইছোঁ, তাৰপিছত আকৌ 4 পাইছোঁ আৰু 1 পাইছোঁ। গতিকে এই একক স্থানৰ মানে ইউনিট প্লেচৰ এইকেইটাকে আমি সদায় মানে যেতিয়া এটা সংখ্যা স্কুৱেৰ কৰা যায়, যিমান ডাঙৰ সংখ্যাই স্কুৱেৰ তুমি নকৰা, মানে বৰ্গ নকৰা, তুমি শেষত কিন্তু ইউনিট প্লেচত এইকেইটাই পাবা। এতিয়া তোমালোকক কিন্তু কৈ থৈছে যে 2, 3, 7, 8 এই সংখ্যাকেইটাতো তোমালোকে কেতিয়াও নোপোৱা। এইকেইটা পাইছা জানো? এইকেইটাহে পাইছা। গতিকে এইকেইটাতো তুমি ইয়াতে লাষ্টত স্কুৱেৰ কৰাৰ পিছত তুমি যিমানকে 12 স্কুৱেৰ কৰি দিয়া, 144 পালা। কি পালা? 4 হে পালা। 4টো ইয়াত পালা। এইকেইটা সংখ্যা তুমি বৰ্গ কৰিলে কেতিয়াও নোপোৱা। সেইকাৰণে এই যিটো ষ্টেটমেণ্ট ছেকেণ্ডটো দিছে, এইটো আচলতে ভুল। এইটো এটা আমাৰ ফলছ হয় আৰু এইটো আমাৰ ট্ৰু হয়। গতিকে আমাৰ প্ৰথম উক্তিটো সত্য আৰু ছেকেণ্ড যিটো ষ্টেটমেণ্ট সেইটো ফল হয়। চ' আনচাৰটো আমাৰ কোনটো হ'ব? B2 হ'ব। গতিকে 1টো সত্য, ছেকেণ্ডটো অসত্য। ঠিক আছে, নেক্সট প্ৰশ্ন তুমি চোৱা, আহিলে 2 নম্বৰ। ঠিক একেধৰণে তোমালোকৰ দুটা ষ্টেটমেণ্ট দিয়া আছে, দুটা উক্তি আছে। ইয়াতে কৈছে √5 ইজ এ ইৰেচনেল নাম্বাৰ। √5টো তোমালোকৰ কি সংখ্যা? অপৰিমেয় সংখ্যা হয়েই, কাৰণ 5টো এটা প্ৰাইম নাম্বাৰ। প্ৰাইম নাম্বাৰৰ ওপৰত কি আছে? ৰুট চিন আছে। প্ৰাইম নাম্বাৰৰ ওপৰত যদি ৰুট চিন থাকে, সেইটো সদায় ইৰেচনেল নাম্বাৰ হ'বই। তাৰপিছত নেক্সট কৈছে তোমাক চোৱা, এ এটা বৰ্গ সংখ্যা মানে ধৰি লোৱা এইটো 4ও হ'ব পাৰে, 9ও হ'ব পাৰে, 16ও হ'ব পাৰে। কাৰণ 4টোক আমি কি লিখিব পাৰোঁ? 2 স্কুৱেৰ, 9টোক 3 স্কুৱেৰ,
এইবিলাক বৰ্গ সংখ্যা সেইকাৰণে এইবিলাকক বৰ্গ সংখ্যা বুলি কয় এতিয়া বৰ্গ সংখ্যাটো যদি আমি বৰ্গমূল লওঁ যেনে 4 ৰ বৰ্গমূল লওঁ আমি কি পাম 2 পাম 9 ৰ বৰ্গমূল লওঁ আমি কি পাম 3 পাম এই যিবোৰ সংখ্যা পাইছা এই সংখ্যাবোৰ সাধাৰণতে কি সংখ্যা পৰিমেয় সংখ্যাই হয় কিন্তু ইয়াতে কি কৈছে অপৰিমেয় সংখ্যা ইৰেচনেল নাম্বাৰ বুলি কৈছে হে এটা স্কয়াৰ নাম্বাৰ হয় আৰু তাৰ স্কয়াৰ নাম্বাৰটোৰ স্কয়াৰ ৰুটটো সদায় ৰেচনেল নাম্বাৰ হয় ইয়াতে কিছে ইৰেচনেল নাম্বাৰ গতে প্ৰথম উক্তিটো আমাৰ ট্ৰু হয় এটো আমাৰ ফলছ হয় গতিকে তেনেহলে উক্তিটো আমাৰ শুদ্ধটো ক'ত পাম 1 টো শুদ্ধ 2 টো অশুদ্ধ ছাত্ৰ-ছাত্ৰীসকল আমাৰ 1 আৰু 2 ৰ সমাধান ইতিমধ্যে হৈছে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্ন 3 লৈ আগবাঢ়ো এবাৰ তোমালোকৰ 3 নম্বৰ প্ৰশ্নটোলৈ আহিলো এটো তোমালোকৰ দুটা স্টেটমেন্ট দিয়া আছে আৰু স্টেটমেন্ট দুটাৰ ফাৰ্স্ট স্টেটমেন্টত কৈছে x² + 4x 5 ৰ শূন্য দুটা বাস্তৱ সংখ্যা x² + 4x + 5 যেটো আমাৰ কোৱাড্ৰেটিক পলিনোমিয়েল ইয়াৰ যেটা 0 হ'ব সেইটা ৰিয়েল নাম্বাৰ বুলি কৈছে গতিকে ইয়াৰ সদায় দুটাই ওলাব স্কয়াৰ আছে যেতিয়া ইয়াৰ 0 দুটা ওলাব তাৰ মানে 0 মানে কি আৰু x ৰ ভ্যালু দুটা ওলাব সেই দুটা তোমালোকক কি বুলি কৈছে বাস্তৱ সংখ্যা বুলি কৈছে প্ৰথমতে আমি চাই লম এটো একচুয়ালি মানে বাস্তৱ সংখ্যা ওলাব না নাই ইয়াক আমি প্ৰথম টেস্ট কৰিম সেকেন্ডটোত কৈছে এটা দ্বিঘাত বহুপদৰ এটা কোৱাড্ৰেটিক পলিনোমিয়েলৰ অতি বেছি দুটা শূন্য থাকিব পাৰে ম্যাক্সিমাম ইয়াৰ আর মানে 0 দুটা থাকিব পাৰে দুটাতকে বেছি থাকিব নোৱাৰে হয়না ইয়াৰ 0 ম্যাক্সিমাম দুটা হ'ব পাৰে কোৱাড্ৰেটিক পলিনোমিয়েলৰ সেকেন্ডটো দেখাত আমাৰ শুদ্ধই লাগিছে দেই সেকেন্ডটো আমাৰ শুদ্ধ লাগিছে গতিকে তোমালোকে এই কথাটো মন কৰিবা গতিকে এটো আমাৰ ট্ৰু হয় আৰু প্ৰথমটো কিন্তু হয় নে নহয় আমি এটা কনফাৰ্ম কৰিম কাৰণে আমি কেনেকৈ কৰিম চোৱা x² + 4x + 5 আমি এটা কথা পাইছিলো b² - 4ac এটো কোৱাড্ৰেটিক এই বস্তুতে আমি বহুৱাই চালেই হ'ল এটো হ'ল 4 এটো b হ'ব 4a মানে ইয়াতে 1 আছে আৰু c মানে 5 আছে এটো 16 হ'ব 5 * 4 = 20 গতিকে আমি কি পালো মাইনাস চিন পালো মাইনাস চিনটো কি হ'ব শূন্যতকে সৰু হ'ব আৰু শূন্যতকে সৰু হলে কি হয় বাস্তৱ নহয় তাৰ মানে কাল্পনিক বা অবাস্তৱ বুলি কয় গতিকে তোমালোকৰ এই প্ৰথম স্টেটমেন্টটো এটো কি হৈ গল ফলছ হৈ গল যদি ফলছ হৈ গল গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এটা প্ৰথমটো আমাৰ কি হ'ব অসত্য প্ৰথমটো প্ৰথমটো অসত্য দ্বিতীয়টো সত্য তো প্ৰথমটো অসত্য গতিকে আমাৰ আনসাৰ আমি সিট দিব লাগিব বুজি পালানে কাৰণ ইয়াতে কথাটো কনফাৰ্ম কৰিব লাগিব এটো অসত্য ফলছ আৰু পিছৰটো ট্ৰু হয় গতিকে সিদ্ধান্তটো গ্ৰহণ কৰোতে অলপ কিছু সাৱধানতা লবা তাৰ পিছত নেক্সট আমাৰ আহিলে আন এটা এছাৰচন আৰু ৰিজনৰ ইয়াতে তোমালোকৰ এটো 2019 ত তোমালোকৰ আহিছিলে তোমালোকক পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ৰৈখিক সমীকৰণ দুটা তোমালোকক দি দিছে দিয়াৰ পিছত কৈছে যে বিবেচনা কৰিবলৈ কৈছে এটো এটা পেয়াৰ আৰু এই পেয়াৰ দুটাৰ পৰা কৈছে এটো কনসিস্টেন্ট এটো কনসিস্টেন্ট নহয় আকৌ 1 টো ইনকনসিস্টেন্ট এটো আকৌ কনসিস্টেন্ট এনেকৈ তোমালোকক দি দিছে প্ৰথমতে আমি টেস্ট কৰি লওঁ একচুয়ালি আমি ইকুৱেশ্যন কিটা সদায় আমি কি কৰিব লাগিব কৰি চাব লাগিব ন এতিয়া 3x 2y = 5 আৰু 2x 3y = 5 এতিয়া তুমি চোৱা a1/a2 b1/b2 c1/c2 ইয়াতে ভ্যালু কিটা বহালে আমি গম পাই যাম এটো হ'ব 3/2 হয়নে এটো হ'ব 2/3 এটো হ'ব 5/5 এতিয়া চোৱা এটোৰ লগত এটো সমান নহয় এটোটো নহয় 5/5 1 গতিকে তোমালোকৰ কি হ'ব এটো তোমালোকৰ সলিউশন একচুয়ালি আছে এটো সলিউশন আছে এটো সংগত হয় মানে সলিউশন থাকিলে এটো কি হ'ব এটো আমাৰ ট্ৰু স্টেটমেন্ট ঠিক আছে নেক্সট আহিলে তোমাৰ 2x - 3y = 7 2x - 3y = 8 এটো আমি চাও 2/2 -3/-3 7/8 এটো কটাকটি কৰিলে 1 এটো ক্যান্সেল গল এটো কটাকটি কৰিলে 1 আৰু এটো প্ৰথম দুটা ইকুৱেল ললে লাষ্টটো ইকুৱেল নহয় এটো হ'ব অসংগত ইনকনসিস্টেন্ট এটো অসংগত হ'ব সো এতিয়া আমি অসংগত হ'ব হয় কিন্তু এতিয়া আমাৰ প্ৰশ্নটো ঠিকে আছে বা এটোটো আমাৰ
ট্ৰু ফলছ ইয়াতে এটা লিখা কথা নাই এইটো সংগত এইটো অসংগত এতিয়া আমি সংগত অসংগতটোহে চাব লাগে কনষ্টিটেণ্ট ইনকনষ্টেণ্টটো আমি চাই দিব লাগে গতিকে সংগত তোমালোকৰ এইটো আনসাৰটো ডিড হ'ব দেই সংগত আৰু পিছৰ যোৰটো অসংগত নিশ্চয় তোমালোকে ধৰিব পাৰিছা আৰু চাবৰ কাৰণে কেনেকৈ চাব লাগিব a1/a2 b1/b2 c1 ৰেচিঅ' তিনিটা তোমালোকে লক্ষ্য কৰিব লাগিব নেক্সট প্ৰশ্ন আমি আহোঁ 5 নম্বৰ কুৱেশ্যন নম্বৰ 5 এইটো 2020 আহিছিলে না প্ৰশ্নবোৰ ৰিপিটেড হৈ থাকে x - 4y + 6 = 0 3x - 12y + 18 = 0 এই দুটা তোমালোকক লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল হয় না দুটা ভেৰিয়েবল আছে x y আৰু তোমালোকৰ দুটা ইকুৱেশ্যন দি দিছে ইকুৱেশ্যন দুটাৰ সলিউশনৰ সংখ্যা নাম্বাৰ অফ সলিউশন কিমান হ'ব এতিয়া তোমালোকে চোৱা নাম্বাৰ অফ সলিউশন চাবলৈ হলেও তোমালোকৰ সদায় এই বস্তুটোৱে চাব লাগিব a1/a2 b1/b2 c1/c2 এই বস্তুকিটা সদায় তুমি লক্ষ্য কৰিব লাগিব এতিয়া প্ৰথমতে চোৱা a1/a2 মানে ইয়াতে কিমান আছে 1 ইয়াত কিমান আছে 3 এটো 1/3 পালো আৰু b1 মানে কিমান এটো -4 এটো -12 আৰু এটো কি পালো এটো 6/18 পালো ঠিক আছে ৰেশিও কিটা প্ৰথমতে চাই লম মাইনাস কটা গল 4 * 4 4 3 * 12 6 * 6 6 3 * 18 গতিকে 1/3 হয়নে সব গুটে কিটা তোমালোকৰ 1/3 এ পাইছা এটো 1/3 সো দি এইবিলাক ইকুৱেল হল তাৰমানে এইগিটা তোমালোকৰ ইকুৱেল হল গতিকে ইকুৱেল ৰিজাল্ট হলে আৰু যেতিয়া ইকুৱেল ৰিজাল্ট থাকে এই কন্ডিশনটোক আমি কি কওঁ ইনফাইনাইট নাম্বাৰ অফ সলিউশন মানে অসীম সংখ্যক সমাধান আছে আমি ঘপককে সিদ্ধান্তটো লোৱা আগতে বস্তুবিলাক অকমান কৰি চোৱাটো ভাল সো তোমালোকৰ আনসাৰটো কোড হ'ব D2 হ'ব ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চন তোমালোকৰ আহি গল এটো তোমালোকৰ আহিছিলে 2024 আহিছিলে 24 চনত আহিছিলে এতিয়া এটো সমাধান হয় না নহয় ন সমাধান হয় না নহয় ইয়াতে তুমি বহুৱাই চালে হ'ব ডাইৰেক্টলি তুমি ইয়াতে এই ভ্যালু বিলাক বহুৱাই চালে হৈ যায় এটো হল x ৰ ভ্যালু এটো হল y ভ্যালু ইয়াতে যদি তুমি ধৰা 2x - y = কিমান দিয়া আছে 7 ঠিক আছে এটো 7 আমি x ৰ ভ্যালু ধৰি লোৱা 8 x ৰ ভ্যালু যদি আমি 8 দিও 2 * 8 y ভ্যালু 9 দুগুণ 16 নগল 7 প্ৰথমটোতে ওলাই গল চোৱা প্ৰথমটোতে ওলাই গল x ৰ ভ্যালু y ভ্যালু যেতিয়া আমি ব্ৰেকেটৰ পৰা চুজ কৰিলো ইয়াৰ পৰা আমি প্ৰথমতে পাই গলো গতিকে সলিউশনটো এটো হ'ব তুমি এটা দুটা মান কৰি চোৱা পিছতে গমেই পাই যাবা কোনটো একচুয়ালি শুদ্ধ উত্তৰ হয় মাত্ৰ ভ্যালুটো বহাই চাবা ইকুৱেশ্যনটো দেই x আৰু y ঠাইত ভ্যালুটা বহাই চালে হ'ল নেক্সট প্ৰশ্ন তোমালোকৰ আহিলে এইটো এটা প্ৰশ্ন 7 নম্বৰ এইটো 2024 তে তোমালোকৰ আহিছে প্ৰশ্নটো ইয়াতে কৈছে তোমালোকৰ লিনিয়াৰ ইকুৱেশ্যন টু ভেৰিয়েবল সাইমultaneous ইকুৱেশ্যন বুলিও কয় হয়নে তাৰমানে দুটা সমীকৰণ একেলগে থাকিলে সৰল সহ সমীকৰণ বুলিও কয় হয়নে সৰল সহ সমীকৰণ এটা গোটেই প্ৰশ্নটো যথেষ্ট দীঘল এইবিলাক বোৰ্ডত লিখি থকাটো বহুত টাইম লাগে আৰু অলপ অসুবিধাও হয় সেইকাৰণে তোমালোকক বহিত কৰাইছো ছাত্ৰ ছাত্ৰী অকমান বহিত কৰালে আপত্তি হয় কিন্তু তোমালোকে হেতু গুৰুত্ব দিব নালাগে প্ৰশ্নখিনি বুজাৰ ওপৰতে গুৰুত্ব দিবা এটা তোমালোকে চোৱা এই সমীকৰণ গিটা আমি পালো না এটা লিনিয়াৰ ইকুৱেশ্যন দুটা আমি পাই গলো এইবিলাক হল জেনাৰেল ফৰ্ম সাধাৰণ আৰ্হি ইয়াতে a1 b1 c1 এইবিলাক ৰিয়েল নাম্বাৰ বুলি কৈছে এটা এই কন্ডিশন চাৰিটা ইয়াৰে ভিতৰটো কোনোবা এটাহে শুদ্ধ হ'ব তোমালোকে সদায় মনত ৰাখিবা a1 আৰু b1 আমি ইয়াতে 0 বহাব নোৱাৰো কি বহাব নোৱাৰো 0 বহা 0 বহালে কি হ'ব এটো 0 হৈ যাব ইয়াতে যদি b1 ৰ ঠাই 0 বহাব কাৰণ a1 b1 c1 এইবিলাক কি বুলি কৈছে ৰিয়েল নাম্বাৰ বুলি কৈছে তাৰ মানে এইবিলাক a1 b1 c1 বিলাকতহে আমি নাম্বাৰ বহাব পাৰো কিবা এটা নাম্বাৰ আমি নিজে ডিসিশন লৈ বহাব পাৰো সবে বহাব পাৰো কোনো আপত্তি নাই মই কিন্তু যেটো চুজ কৰিছো হেতু মই কৈছো যে ইয়াতে 0 বহাব নোৱাৰি 0 বহালে এটো 0 হৈ যাব এটো 0 হৈ যাব b1 ৰ ঠাই 0 বহাও গতিকে আমি একে সময়তে এট দা সেম টাইম a1 b1 cannot be 0 আৰু সেই কথাটোকে শৰ্টলি আমাৰ কেনেকে লিখে এনেকে লিখে a1 square plus b1 square not equal to 0 মানে একে সময়তে at the same time we cannot put a1 equal to 0 b1 equal to 0 আৰু এটো শৰ্টলি কেনেকে এক্সপ্ৰেছ কৰে a1 square plus b1 square not equal to 0 আৰু a2 square plus ঠিক এটো সেকেন্ড ইকুৱেশ্যনটো ক্ষেত্ৰটো একেটাই মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে ভালকে চাই থবা গতিকে এটো 2024 তোমালোকৰ এটো আহিছিলে গতিকে আমি নেক্সট প্ৰশ্ন কো 8 নম্বৰলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ আমি 8 পাইছোহি আৰু প্ৰশ্নবিলাক দেখাই পাইছা কিমান দীঘল লিখিব লাগে কিন্তু উত্তৰটো তোমাৰ পটককে হৈ যায় নহনে বাৰু ইয়াতেও তোমালোকক দুটা
উক্তি দিছে দুটা স্টেটমেন্ট দিছে প্ৰথম উক্তিটো তোমালোকক কৈছে যে ax square plus bx plus c equal to 0 this is a quadratic equation ইয়াক যদি আমি গ্ৰাফিক্যালি এই ইকুৱেচনটো যদি আমি গ্ৰাফ ড্ৰ কৰো গ্ৰাফটো দেখিবলৈ ইউ টাইপ হ'ব মানে এটোক আমি কি বুলি কওঁ প্যাৰাবোলা বুলি কওঁ হয় না নহয় এনেকুৱা ইউ আকৃতিৰ যিবিলাক গ্ৰাফ হয় সেইবিলাক কি বুলি কয় অধিবৃত্ত মানে প্যাৰাবোলা ঠিক আছে এটো এটা সঁচা কথাই কৈছে এটো ট্ৰু স্টেটমেন্টে হয় নেক্সট আকৌ কৈছে একেটা কথাকে লিখিছে কোৱাড্ৰেটিক ইকুৱেচন ax square bx plus c equals 0 লৈখিক প্ৰকাশ আকৌ যদি তুমি গ্ৰাফিক্যালি আকো তেতিয়াও হেনো কি বুলি কৈছে ওপৰমুখে খোলা আপসাইড যেটো আপসাইড হেতু ওপেন হ'ব আৰু যেটো ডাউনৱাৰ্ড কৰি আকো তলফালো ওপেন হ'ব এটো তোমালোকক সঁচা কথাই কৈছে এটা দেখা গৈছে যে দুয়োটা স্টেটমেন্টে আমাৰ কাৰণে কি হ'ব ট্ৰু হ'ব সো আমি আনসাৰটো আমি কোট মাৰিব লাগিব সিট মাৰিব কাৰণ উক্তি 1 আৰু 2 কি বুলি কৈছে শুদ্ধ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কথাটো মন কৰিবা বেছি টান প্ৰশ্ন নহয় নেক্সট এই সমীকৰণটো a ঠাইত আমি কি বহুৱালে a ঠাইত কি বহুৱালে x = 1 আৰু 2/3 তাৰ মানে এই সমীকৰণটোৰ পৰা আমরা সলভ কৰিলে x ৰ মান 1 আৰু y মান গুলিকে x ৰ মান দুটা কাৰণ কোৱাড্ৰেটিক ইকুৱেচনটো x ৰ মান এটা 1 পালে এটা 2/3 পালে এই দুটা যদি মূল হয় মানে এই দুটা যদি তাৰ সলিউশন হয় তেনে অৰিজিনাল ইকুৱেচনটো কি আছিল অৰিজিনাল ইকুৱেচনটো কি আছিল মানে ইয়াতে a ঠাইত বেলেগ এটা নাম্বাৰ আহিব সেই নাম্বাৰটো তোমাক সুধিছে এটো তুমি বিভিন্ন ধৰণে কৰিব পাৰা মই এটা x = মই তোমালোকক কৈ দিছো চোৱা x = 1 দিছে আৰু তোমাক 2/3 দিছে নহনে বাৰু এটো 2/3 দিছে তুমি এনেকে ভাবা x = 1 মানে x - 1 = 0 এটো হ'ব x - 2/3 = 0 তুমি এনেকে কাৰণ এটো সমাধান কৰিলে x = 1 লাব এটো সমাধান কৰিলে x = 2/3 লাব গতিকে তোমালোকৰ সহজ ধৰণে এতিয়া পূৰণ কৰিব লাগে আৰু x কি হ'ব x স্কয়াৰ এটো লগত এটো পূৰণ কৰিলে -2/3x -1 লগত x -1 আছে প্লাস 2/3 = 0 তুমি তাছত এলসিএম লৈ দিয়া 3 ললে ইয়ালে 3x স্কয়াৰ হ'ব আৰু এটো জাস্ট -2x এটো -3x এটো জাস্ট 2 হ'ব ঠিক আছে 3 টো ক্রস মাল্টিপ্লিকেশনত 0 হৈ যাবগে ওপৰত 3x স্কয়াৰ থাকিব -5x + 2 = 0 তোমালোকে এটা কি পালা সো এই সমীকৰণটোৱে প্ৰায় পাইছাগে এই সমীকৰণটো কি আছিল তোমাৰ সমীকৰণটো আছিল ax স্কয়াৰ - 5x + 2 = 0 এতিয়া তোমালোকৰ এই সমীকৰণটো যেতিয়া পাই গলা মইও পাইছো একেটাই সো -5x - 5x 2 পাইছো কিন্তু ইয়াতে যেটো a আছে ইয়াতে আমি কি পালো 3 পালো গতিকে আনসাৰটো আমাৰ কি হ'ব সিট আছে নিশ্চয় ধৰিব পাৰিছা কেনেকৈ আমি কৰিছো তাৰ পিছত আমাৰ আহি গল আন এটা প্ৰশ্ন তোমালোকৰ কাৰণে আমি কৰিবলৈ লৈছো প্ৰশ্নটো তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 10 টো 10 ত কৈছে তলৰ কোনটো which of the following is not in AP থকা নাই মানে সমান্তৰ প্ৰগতিত থকা নাই এতিয়া আমি সমান্তৰ প্ৰগতিত আছে না নাই আমি চাম দেই সমান্তৰ প্ৰগতিত আছে না নাই আমি চাম প্ৰথম কথা সেকেন্ডৰ পৰা ফাৰ্স্টটো মাইনাস কৰিব লাগিব তাৰ পিছৰটো পৰা পিছৰটো আমি মাইনাস কৰিব লাগিব গতিকে সেই কথাটো আমি চালেই হল 0.8 ৰ পৰা যদি -1.2 কৰো আঠৈ গল 6 এটো ওলোটা হ'ব মাইনাস সম্ভৱ ইয়াত গুটে গিটাতে আছিল নেকি মইটো পটাতহে সম্ভৱ ভুল হৈছে বুলি ভাবিছো ইয়াতটো একো দিক নাই এটোটো এপি হয় ন 3 আছে তাছত √2 বাঢ়ি গল আকৌ তাৰপিছত আকৌ এটা √2 বাঢ়ি গল এটো এপি হয় এটো এপি ঠিকে আছে এপি নহয় বুলি কৈছে নট ইন এপি ইট ইজ এপি তাৰ পিছত তোমাৰ এটো চাও এটো তো ওলোটা হৈ গল ন মোৰ বোধে কিটা মাইনাসে আছিল নেকি মোস্টলি দিজ আৰ নেগেটিভ সাইন কৰি চাইছো বাৰু গটিকে 0.8 ৰ পৰা -0.8 পৰা মাইনাস কৰিব লাগিব -1.2 এনেকুৱা হ'ব তোমালোকে দেখা পাইছা এটো -0.8 + 1.2 গটিকে আমি 1.2 পৰা যদি -0.8 মাইনাস কৰো 12 গল 4 0.4 পাম ঠিক আছে আকৌ তেনেকে এটোৰ পৰা যদি এটো মাইনাস কৰো এটোৰ পৰা যদি এটো মাইনাস কৰো তেতিয়া আমি কি পাম 2.8 মাইনাস আছে আকৌ মাইনাস কৰি -0.8 আছে কোৱেশ্চনটো ওপৰত মোক অকমান ডাউট হৈ গৈছে -2.8
প্লাছ 0.8 এতিয়া আকৌ তোমালোকে এইটো মাইনাছ কৰিলে এইটো -2হে পাম দেখা গৈছে এইটো মাইনাছ ইনটু হয়নে নহয় অকমান অসুবিধা আছে দেই আকৌ এবাৰ আমি ভালকে চাই লওঁ 0.8 ৰ পৰা আমি মাইনাছ কৰিম 1.2 গতিকে -0.8 প্লাছ 1.2 গতিকে 1.2 ৰ পৰা 0.8 কৰিলে 12×4 এইটো কিমান 0.4 পালো আকৌ যদি আমি 2.8 ৰ পৰা মাইনাছ কৰো ইয়াতে তো তোমালোকৰ এইটো প্লাসে আহিলে ন আকৌ -2.8 ৰ পৰা যদি আমি -0.8 মাইনাছ কৰো -2.8 প্লাস 0.8 তেতিয়া দেখোন -2 গতিকে প্ৰথম কথা এটো মই শুধৰাই লোৱা নলোৱাৰ লগত কথা নাই গতিকে এটো তোমালোকৰ কি হয় এপিত নাই কিন্তু দেখা গৈছে এটোটো এপিত নাই এটো 3 সব 3 আছে 9 7 ৰ পৰা 4 গলে 3 9 ৰ পৰা 7 গলে 2 12 পৰা গলে 3 এটো এপি নহয় গতিকে এই কোৱেশ্চনটো গণ্ডগোল আছে এতিয়া তোমালোকৰ এপি এটো নহয় এটো নহয় গতিকে দুটা থাকিবতো নোৱাৰে ন গতিকে মই তোমালোকৰ প্ৰশ্নটো জাস্ট কৈ দিলো যে কোৱেশ্চনটো হয়তো মোৰ কিবা পটা গণ্ডগোল হৈছে বা কিবা গণ্ডগোল হৈছে গতিকে এটো আৰু এতিয়া মই চেক নকৰো গতিকে তোমালোকৰ পৰীক্ষাত আহিলে তোমালোকৰ যিকোনো এটাহে ভুল আহিব দেই গতিকে তোমালোকৰ এই কথাটো কৈ থলো গতিকে ইয়াতে 3 থকা কাৰণে ওপৰগিটা চালেই হল আৰু ওপৰগিটা চালেই হল আন এটা প্ৰশ্ন কোৱেশ্চন নম্বৰ 11 ইয়াতে তোমালোকৰ দুটা উক্তি দিয়া আছে প্ৰথম যেটো তোমাৰ স্টেটমেন্ট দিছে ইয়াতে কৈছে যে a1 a2 a3 a4 এনেকে ডট দিছে এবিলাক কি কৈছে সমান্তৰ প্ৰগতিক বুজায় a1 a2 a3 এবিলাকে কি বুজায় they are indicate ap terms of ap তেতিয়া ap হলে আমি কমন ডিফাৰেন্স কেনেকৈ উলিয়াও a2 a1 ৰ ডিফাৰেন্সটো যিমান হ'ব a3 পা a2 ডিফাৰেন্স কৰিলে একে হ'ব a4 পা a3 গতিকে এটো এটা শুদ্ধ স্টেটমেন্ট গতিকে এটো আমাৰ কি হৈছে ট্ৰু ইয়াত ক'বলগীয়া কথা একো নাই মানে শুদ্ধ কথাই কৈছে তো সেকেন্ডটো তুমি চোৱা সেকেন্ডটো তোমালোকক দিছে যে d সাধাৰণ অন্তৰ আমাক d বুলিয়ে কৈছে বাৰু আৰু a1 a2 an এবিলাক সমান্তৰ প্ৰগতি পদ হয়ে তেনে আমি এটা কথা জানো যে প্ৰথম পদৰ লগত যদি আমি সাধাৰণ অন্তৰটো যদি প্লাস কৰো হয়নে আমি এনেকে সমান্তৰ প্ৰগতি পদবিলাক পাই গৈ থাকিম গতিকে a1 এ আছে গতিকে ইয়াতে যেটো a2 পাবলৈ হলে কি কৰিব লাগিব a1 ৰ লগত এই d টো প্লাস কৰিব লাগিব গতিকে এটো তোমালোকৰ শুদ্ধই আছে গতিকে দুইটা স্টেটমেন্টে শুদ্ধ আৰু দুইটা স্টেটমেন্ট শুদ্ধ হ'বলৈ হলে দুইটাতে উক্তি 1 আৰু 2 শুদ্ধ গতিকে সো আমি b তে ৰাইট চিনটো মাৰিবলৈ সহজ প্ৰশ্ন দেই নেক্সট তোমালোকৰ 12 নম্বৰলৈ আহা 12 নম্বৰটো চোৱা প্ৰশ্নবোৰ কিমান দীঘল হয় কিন্তু অকমান চিন্তা কৰিব পাৰিলে তোমালোকৰ শুদ্ধ উত্তৰটো পাই যাবা ইয়াত কৈছে যে দুটা স্টেটমেন্ট আছে সকলো বৰ্গই সৰ্বাংগ সম all squares are congruent হেতু বা কেনেকৈ হ'ব সকলো বৰ্গ বুলি কতে কোনোবা এটা বৰ্গটো সৰুকৈ আঁকিলে কোনোবাই ডাঙৰকৈ আঁকিলে হেত জানো সমান হ'ব গতিকে সৰ্বাংগ সম কেতিয়াও হ'ব নোৱাৰে গতিকে এটো এটা ফলস স্টেটমেন্ট মানে এটা মিছা নহয় বাৰু এটো মিছা হ'ব এটো সত্য হ'ব নোৱাৰে সকলো বৃত্তই সৰ্বাংগ সম এটো কেনেকৈ হ'ব সকলো বৃত্ত বুলি ক'লে তুমি এটা সৰুকৈ আঁকিলে কোনোবা এটা ডাঙৰকৈ আঁকিলে কোনোবা এটা আৰু এটা ডাঙৰকৈ আঁকিলে গতি এইবিলাক সৰ্বাংগ সম কেনেকৈ হ'ব সৰ্বাংগ সম হলে ব্যাসাৰ্ধ একে হ'ব লাগে ইয়াৰ ব্যাসাৰ্ধ যেতিয়া সেম হ'ব তেতিয়া এটা সৰ্বাংগ সম হ'ব তে এটো তোমালোকৰ ফলস আৰু দুইটা যদি ফলস হয় দুইটা অসত্য ইয়া তোমালোকৰ কোড আছে দুইটা শুদ্ধ প্ৰথমটো সৈতে গতিকে তোমালোকৰ এটো ডিট আছে না এটা ডিটে তোমালোকৰ দেখাইছে 1 আৰু 2 দুইটাই অসত্য ছাত্ৰ-ছাত্ৰীসকল এতিয়ালৈকে আমি 12টা প্ৰশ্নৰ সলিউশন দিলো আৰু প্ৰায়খিনি প্ৰশ্ন এতিয়ালৈকে দেখা পাইছো সহজে হয় এতিয়া নেক্সট প্ৰশ্ন আমি 13 পৰা কৰিম কোৱেশ্চন নম্বৰ আমাৰ 13 টো 13 ত তোমালোকৰ এটা স্টেটমেন্ট দিছে স্টেটমেন্টত তোমালোকক কৈছে যে প্ৰথম 29টা ফাৰ্স্ট 29 নেচাৰেল নাম্বাৰৰ মিন টু 15 বুলি কৈছে mean of first 29 natural number 15 এটো সঁচানে মিছা আমি চাব লাগিব আকৌ প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ মাধ্য n+1/2 ঠিক আছে এটো তোমালোকক কৈছে যে প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ মাধ্যটো হেনো এটো ফৰ্মুলাটো তোমালোকক দি দিছে গতিকে আমি কৰি চাও দেই আমি নকৰাকে কোনো সিদ্ধান্ত আমি নলওঁ তোমালোকে এটা কথা জানা 1 2 3 এনেকে গৈ যদি n লৈকে হয় ইয়াৰ মিন মানে হল কি মাধ্য ইয়াৰ উলিওৱা ফৰ্মুলাটো হ'ব n+1/2 ডাইৰেক্ট শৰ্টকাট মাৰি দিছো তে মিন উলিয়াবলৈ হলে এটো প্ৰশ্ন
তো তোমাৰ ইয়াতে কি আছে 1 2 3 ডট 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 আপ টু 29 লৈকে আছে গতে 29 লৈকে আছে গতে 29 লৈকে থাকিলে আমি লাষ্টৰটো ল'ব লাগিব 29 + 1/2 এটো 30 হল 2 ৰে ডিভাইড কৰিলো 15 গতিকে এটো তোমালোকৰ শুদ্ধ ঠিক আছে এটো শুদ্ধ তাৰ পিছত নেক্সট কৈছে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য nটা স্বাভাৱিক সংখ্যাৰ মাধ্যটো তোমালোকক কৈছিলো যে nটা স্বাভাৱিক সংখ্যাৰ মাধ্যটো হল এটো n + 1/2 গতিকে ইয়াতে n টো তোমালোকৰ দি থৈছে গতিকে এটো কেতিয়াও হ'ব নোৱাৰে এটো তোমালোকৰ কাৰণে কি হ'ব ফলছ হ'ব মিছা হ'ব হয় নহয় গতিকে আমি উত্তৰটো পায়ে গৈছো একচুয়ালি কোনটো হ'ব তোমালোকে চোৱা প্ৰথমটো শুদ্ধ দ্বিতীয়টো অশুদ্ধ গতিকে তোমালোকৰ আনসাৰটো সিট হ'ব ধৰিব পাৰিছা সকে কিয় সিট হল যে এটো উত্তৰটো ঠিকে আছে কিন্তু এটো যেটো ফৰ্মুলা লগাই ললো এটো ফৰ্মুলাটো আছিল n n + 1 n + 1/2 n + 1 n কে 1 কে প্লাস কৰি 2 ৰে ডিভাইড কৰিলে এটো পায় তাৰ মানে n মানে এটো 29 কিন্তু সেই একেটা ফৰ্মুলা ইয়াতো হ'ব লাগিছিল এই nটো থাকিব নালাগিছিল যদি ট্ৰু হ'বলৈ হয় যদি আমাৰ এটো ফলছ আহি গল তে ফলছ হোৱাৰ কাৰণে তোমালোকৰ সিটো তোমালোকৰ উত্তৰ আহিব তাৰ পিছত তোমালোকৰ আহি গল চোৱা ইমান দীঘল দীঘল প্ৰশ্ন এবিলাক কিন্তু উত্তৰটো তোমালোকে সহজেই পাই যোৱা তাৰ পিছত নেক্সট প্ৰশ্নটো তোমালোকৰ আহিলে যে আমাৰ ফাৰ্স্ট স্টেটমেন্টে কৈছে যে k - 1 x² - 10x + 3 এই যেটো কোৱাড্ৰেটিক ইকুৱেচন দিছে ইয়াৰ যিবিলাক ৰুট হৈছে এটা আনটো ৰেচিপ্ৰকেল বুলি কৈছে ৰুটস অফ দিস কোৱাড্ৰেটিক ইকুৱেচন ইজ ৰেচিপ্ৰকেল টু ইচ আদাৰ গতিকে ৰেচিপ্ৰকেল যদি হয় তেতিয়া k ৰ ভ্যালু 4 ওলাব বুলি কৈছে আর নেক্সট ৰিজনটো দিছে যে ax² + bx + c = 0 সমীকৰণৰ মূল দুটা a/c ঠিক আছে আমি প্ৰথমটো আমি টেস্ট কৰি লওঁ তোমালোকক এটা ধৰি লোৱা ax² + bx + c = 0 এটো আমাৰ কোৱাড্ৰেটিক ইকুৱেচন এই কোৱাড্ৰেটিক ইকুৱেচনটোৰ ৰুট বিলাক যদি ৰেচিপ্ৰকেল হয় ৰেচিপ্ৰকেল হয় মানে এটা 5 ওলালে এটা 1/5 ওলাব এটা -10 ওলালে আনটো -10 ওলাব উল্টাকে ওলাই মানে এই কন্ডিশনটো হ'বলৈ হলে ফৰ্মুলাটো হ'ব কি a = c তাৰ মানে a কোণত থকা নাম্বাৰটো ইকুৱেল হলে তাৰ মানে কি হয় ৰুট বিলাক ৰেচিপ্ৰকেল ওলাই এতিয়া আমাৰ কি হ'ব ইয়াতে আমাৰ 3 আছে 3 = কিমান হ'ব k - 1 এটা -1 টো যদি এইফালে গুছি আহে এইফালে k থাকিব তে k = 4 গতিকে k = 4 ঠিকই দিছে চোৱা গতিকে এটো আমাৰ কাৰণে সঁচাই হয় ট্ৰু হয় মানে ঠিক আছে নেক্সট আমাৰ সমীকৰণৰ মূল দুটা গুণফল তোমালোকে জানা এই সমীকৰণটোৰ মূল দুটাৰ গুণফল আলফা বিটা = কি আছিল c/a মূল দুটা যদি আমি আলফা বিটা বুলি লওঁ এটা গুণফলটো সদায় কি হয় c/a আমাক আকৌ দি থৈছে কি a/c গতিকে এটোটো ডেফিনেটলি ফলছ গতিকে তোমালোকৰ উত্তৰটো ক'ত পাবা তোমালোকৰ উত্তৰটো আমি চাব লাগিব a শুদ্ধ r শুদ্ধ ঠিক আছে গতিকে এনেও যুক্তি আৰে এটো কেতিয়াও মানি নলয় সো আমাৰ আনসাৰটো আমাৰ ক'ত যাব সিট যাব গতিকে তোমালোকে এই গিটা সিদ্ধান্ত লওঁতে হয়তো অকমান ক'বাত কৰি মেলিও চাব লাগিব পাৰে তোমালোকে চাবা এটো c/a আছিল এটো আকৌ a/c দি দিলে গতিকে এটা ফলছ হ'ব আৰু এটো ইন্ডিকেট এনেও নকৰে হয় নহয় তাৰ পিছত আহি গল আমাৰ 15 নম্বৰ তোমালোকৰ আছে যে all circles are similar সকলো বৃত্তই কি বুলি কৈছে সদৃশ all squares are কি হ'ব similar যিমান সকলো বৃত্তই সদৃশ মানে কি দেখিবলৈ একেই হল ইয়াত ডাঙৰ সৰু কথা নাই তুমি সৰু সাৰ্কেল এটা আঁকিলে ডাঙৰ সাৰ্কেল এটা আঁকিলে একেটাই হ'ব দেখিবলৈ একেহে হ'ব লাগে আকাৰটো সমান হ'ব না লাগে নহয় গতিকে এটো তোমালোকৰ সিমিলাৰে হৈ যায় সকলো বৰ্গৰ ঠিক একে আছে গতিকে ডাঙৰ বৰ্গ সৰু বৰ্গ বুলি কথা নাই বৰ্গই গতিকে ইয়াৰ কোণবিলাক 90 ইয়াৰ বাহুবিলাকৰ লগত ইয়াৰ বাহুবিলাক সমানুপাত কৰিলে একে অনুপাত পাম ঠিক আছে গতিকে এটো তোমালোকৰ শুদ্ধ এটো শুদ্ধ ঠিক আছে সকলো আয়তে সদৃশ নহব পাৰে এটো আয়ত মই বনাওতে যেনিবা সাপোজ এটো 2 সেমি এটো যেনিবা 4 সেমি নেক্সট এটা আয়ত বনাওতে যেনিবা মই এটো 7 দিলো এটো যেনিবা 3 দিলো গতিকে সদৃশ কেনেকৈ হ'ব কোণবিলাক 90 ডিগ্ৰী হলেও বাহুবিলাকৰ অনুপাতটো বেলেগ বেলেগ হ'ব গতিকে এটো নহয় সমকোণী ত্ৰিভুজৰ ঠিক এনেকুৱা কোনোবাই সমকোণী ত্ৰিভুজটো আকতে বাহুবিলাকৰ এই জোখবোৰ বেলেগ বেলেগ দিব পাৰে গতিকে এই বাহুবোৰ একে অনুপাতটো কেতিয়াও নাথাকিব গতিকে বাহুবোৰ জোখ কম বেছ হৈ যাব পাৰে অনুপাত আমি একে নাপাম গতিকে এটো তোমালোকৰ ফলছ এটো ফলছ
আল্টিমেটলি পি এ কিউ এ সঁচা গতিকে আমি টিকটো ক'ত মাৰিব লাগিব 8 মাৰিব লাগিব গতিকে 15টা প্ৰশ্নৰ সমাধান হ'ল এতিয়া আমি 16 নম্বৰটোলৈ আহিছোঁ আন এটা তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন 0-7 বিন্দুগামী আৰু মূল বিন্দু মানে অৰিজিনৰ কথা কৈছে কেন্দ্ৰ হিচাপে লৈ অকা বৃত্তৰ কালি তোমালোকে চোৱা এটা সাৰ্কেল বা এটা বৃত্ত পাছিং থ্ৰু দা পইণ্ট 0-7 আৰু সেই সময়ত চেণ্টাৰটো আছিলে অৰিজিন আছিলে আৰু তেতিয়া কৈছে যে বৃত্তটোৰ কালি উলিয়াব লাগে কথাটো অকমান ভালকৈ চিন্তা কৰাচোন বৰ দৰকাৰী প্ৰশ্ন তোমালোকক সুধিছে এটা বৃত্ত আছিলে অৰিজিনটো তোমালোকক কৈ দিছে 0-0 ঠিক আছে অৰিজিনটো তোমালোকক 0-0 বুলি কৈছে আৰু পইণ্টটো যেনিবা সাপোজ এটো 0-7 এই পইণ্টটোৰ মাজেদি সাৰ্কেলটো পাৰ হৈ গৈছে সেই সময়ত অৰিজিন তে তোমালোকৰ এই বিন্দু দুটা যদি আমি জয়েন কৰি দিও এইটোৱে আমাৰ ব্যাসাৰ্ধ নহব জানে তে ডিসটেন্স বিটুইন 2 পইণ্ট দুটা দুটা বিন্দুৰ মাজত দূৰত্বৰ ফৰ্মুলা আমি প্ৰয়োগ কৰি পেলাই r মানটো নিৰ্ণয় কৰিম এটা r মানটো এতিয়া তোমালোকে চাই লোৱা এই দূৰত্বটো যদি আমি r বুলি কওঁ ৰেডিয়াস r তেলে কি হ'ব চোৱা ইয়াৰ প্ৰথমটোৰ পৰা ইয়াৰ প্ৰথমটো মাইনাস কৰিবা 0-0 হোল স্কয়াৰ প্লাস ইয়াৰ প্ৰথমটো পৰা ইয়াৰ সেকেন্ডটো পৰা ইয়াৰ সেকেন্ডটো মাইনাস কৰিবা -7 হোল স্কয়াৰ আমি ৰেডিয়াসটো পাই যাম এটোটো 0 পৰা 0 গল গতিকে 0ই থাকিব আৰু এটো কি থাকিব 0 টো কাম নাই গতিকে -7 হোল স্কয়াৰ থাকিব গতিকে আমি 0 টো নাপাতো এটো -7 হোল স্কয়াৰ কৰিলে 49 পাম +49 আৰু ইয়াৰ বৰ্গমূল ধনাত্মক 7 আমি ঋণাত্মক কেতিয়াও নলওঁ দূৰত্ব সদায় ধনাত্মক হয় এই ডিসটেন্সটো আমি কি পালো ৰেডিয়াস 7 পালো তে এই বৃত্তটোক যদি কালি উলিয়াব লাগে আমাৰ কালি উলিয়া ফৰ্মুলাটো হ'ল পাই r স্কয়াৰ তে পাই মানে হ'ল 22/7 আৰু r ৰ ভ্যালুটো তুমি ইয়া পালা 7 স্কয়াৰ 22/7 7 আমি দুটা লিখিম এটা 7 ইয়াৰ কাটি দিলু আৰু 22 ৰ লগত যদি 7 পূৰণ কৰো কিমান হ'ব 154 গতিকে 154 উত্তৰটো আমি পাব লাগে গতিকে পামনে বাৰু উত্তৰটো তোমালোকৰ চোৱা এটো ক'ত আছে ডিত আছে গতিকে তোমালোকৰ উত্তৰটো হ'ব ডিত হ'ব ঠিক আছে তাৰপিছত নেক্সট তোমালোকৰ আহিলে প্ৰশ্ন 17 নম্বৰ আৰু 17 নম্বৰত তোমালোকৰ এটা কৈছে যে এটা সাৰ্কেল আছে সাৰ্কেলটোৰ এটা বৃত্ত সাপেক্ষে এডাল সৰলৰেখাৰ অৱস্থানৰ সংখ্যা তাৰমানে তুমি ধৰা সাৰ্কেল এটা পাইছা এই এডাল সৰলৰেখা আছে এডাল ষ্ট্ৰেট লাইন আছে এডাল সৰলৰেখা আছে এটা সাৰ্কেল আছে ইয়াৰে এই ৰেখাডালৰ পজিশন কি হ'ব পাৰে বুলি সুধিছে হা এই ৰেখাডালৰ এটা সাৰ্কেল আছে এডাল ৰেখা আছে এহাতৰ মাজত এটা ৰিলেচন সদায় থাকিবই সম্পৰ্ক এটা থাকিবই কেনেকে থাকিব চোৱা প্ৰথম এই ৰেখাডালে টাচ কৰিলে হা এটো তুমি কি বুলি কবা এডালৰ নাম টেনজেন্ট হয়নে স্পৰ্শক বুলি কয় এই ৰেখাডালক কাটিলে এতিয়া এই ৰেখাডালক আমি কি বুলি কম ছেডক আৰু ৰেখাডালক যদি নাকাটি পেলাই ওচৰতে থাকিলে নন ইন্টাৰসেক্টিং লাইন গতিকে আমি a2 এই তিনিটা বস্তুৱে আমি ইয়াপা পাব পাৰো এই তিনিটা কথাই আমাৰ ইয়াপা ওলাব সেইকাৰণে তোমালোকৰ আনসাৰটো ক'ত আহিব 17 নম্বৰ ডিত আহিব বহুত ধুনীয়া প্ৰশ্ন সুধিছে দেই তাৰপিছত নেক্সট প্ৰশ্ন তোমালোকৰ আহি গল 18 নম্বৰ প্ৰশ্নটো এতিয়া আমি কৰিব লাগিব 18 নম্বৰ প্ৰশ্ন তোমালোকৰ কি আছে চোৱা প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল হা sum of n odd number nটা odd numberৰ যেটো sum হয় হেতুক s1 এৰে ডিনোট কৰিছে বুজাইছে a sum of n natural number যেটো nটা স্বাভাৱিক সংখ্যা natural number sum যোগফল হেতুক s2 এৰে বুজাইছে তে s1 by s2 যেটো ৰেশিও হেতু তোমালোকৰ ইয়াতে কোনটো আহিব হেতুকে তোমালোকক সুধিছে আৰু হেতুকে তোমালোকৰ উত্তৰ দিব লাগে এটা তাৰ কাৰণে আমি কি কৰিম চোৱা তোমালোকে এটা কথা জনা উচিত যেটো আমি s1 টো কাৰ কাৰণে ব্যৱহাৰ কৰিছো odd নাম্বাৰৰ যোগফল কি হয় তোমালোকে জানা 1 + 2 + 3 এনেকে যদি আমি লিখো এটো হল স্বাভাৱিক সংখ্যা কিন্তু এইখিনি আমাৰ নহব নহয় odd নাম্বাৰ বুলি ক'লে আমাৰ কি হয় 1 + 3 + 5 + এনেকে তোমালোকৰ গৈ থাকিব এই odd নাম্বাৰৰ যেটো যোগফল হেতু সদায় n স্কয়াৰে বুজায় হেতু তোমালোকে কিন্তু মনত ৰাখিব লাগিব যে অযুগ্ম সংখ্যাৰ যোগফল sum of odd number is denoted by n square তাৰপিছত natural number সামটো একো প্ৰবলেমই নাই 1 2 3 এনেকে গৈ up to n লৈকে যাবগে আৰু এটো হ'ব n * n + 1/2 এটো হ'ল তোমালোকৰ ফৰ্মুলাটো
স্বাভাৱিক সংখ্যা এতিয়া তোমালোকক কি বুলি কৈছে যে s1 বাই s2 উলিয়াব লাগে s1 ত কি পালো n স্কয়াৰ পালো s2 ত কি পালো n plus 1 by 2 ঠিক আছে এতিয়া তুমি কি কৰিবা এই 2 টো ৰেচিপ্ৰকেল হৈ যাব 2n স্কয়াৰ আৰু তলত থাকিব n into n plus 1 ঠিক আছে ইয়াতে n দুটা আছে ইয়াৰে n এটা কাটি দিবা আমাৰ ফাইনালি থাকিব কি twice n by n plus 1 তে এই বস্তুটো উত্তৰটো জতে পাম এইটোৱে তোমালোকৰ উত্তৰ নহব জানো twice n by n plus 1 এই প্ৰথমতে তোমালোকৰ আছে twice n by n plus 1 ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় বুজি পাইছা কেনেকৈ আমি অংকটো কৰিছো নেক্সট প্ৰশ্ন তোমালোকৰ আহিব 19 নম্বৰ পা গতিকে 19 নম্বৰ প্ৰশ্নটো এটা তোমালোকে আকৌ চাব লাগে 19 নম্বৰ প্ৰশ্নটো আমি কেনেকৈ কৰিম দেই 19 নম্বৰ প্ৰশ্নটো 19 নম্বৰ প্ৰশ্নটো কৈ কাৰণে মই কাগজ এটুকুৰা লৈ লৈছো তেতিয়া তোমালোকৰ সুবিধা হ'ব বুজাই দিবলে এটো 19 নম্বৰ প্ৰশ্ন চোৱা x ব্যাসাৰ্ধ বিশিষ্ট মানে ৰেডিয়াসটো x বুলি কৈছে বৃত্তটাৰ বৃত্তকলাৰ চাপৰ দিশ যেটো মানে লেংথ অফ দি আৰ্ক হা সাৰ্কেলটো ৰেডিয়াস হল x আৰু লেংথ অফ দি আৰ্ক ইজ x pi by 4 তেনে angle at the center কেন্দ্ৰত উৎপন্ন হোৱা কোণৰ পৰিমাণ কিমান বুলি সুধিছে ঠিক আছে গতিকে চাপৰ দিশ লেংথ অফ আৰ্ক চাপৰ দিশ ইকুৱেল টু কি আছিল ফৰ্মুলাটো থিটা বাই 360 twice pi r আৰু চাপৰ দিশটো আমি কিহেৰে বুজাও l এৰে বুজাও ঠিক আছে এটা থিটা মানটো আমাৰ উলিয়াব লাগে গতিকে থিটা মানটো তোমালোকক ইয়াতে নিদিয়ে গতিকে থিটা বাই 360 আমি লিখিলো 2 pi আৰু r ভ্যালুটো কিমান পাইছে ৰেডিয়াসটো তোমালোকৰ x বুলি দিয়া আছে এটো x হ'ব আৰু তোমালোকে চোৱা l ৰ ভ্যালুটো তোমালোকক দিয়া আছে চাপৰ দিশ লেংথ অফ দি আৰ্ক কিমান আছে x pi by 4 বুলি দিয়া আছে গতিকে থিটা বাই 360 2 pi x ঠিক আছে এইটা বস্তু তুমি পালা এটা কাম কৰা x cancel pi cancel হলনে তাৰ পিছত এটা কাম কৰিব লাগিব এটো এটোটো ইয়াক cancel যায় 1 কিমান হ'ব 80 এটা ক্ৰস মাল্টিপ্লিকেশন কৰিলে ইয়াতে আমি 1 এটা লিখিব পাৰো 4 থিটা ইকুৱেল টু কিমান হ'ব 180 আৰু থিটাৰ মান পাবলৈ হলে 180 যদি আমি 4 এ ডিভাইড কৰো কিমান পাম 45 পাম গতিকে থিটা ভ্যালু কিমান হ'ব 45 নিশ্চয় অংকটো বুজি পাইছা লেংথ অফ এন আৰ্ক আমি l এৰে ডিনোট কৰিছো l এৰে বুজাইছো মানে ঠিক আছে আৰু l ৰ ভ্যালুটো তোমাক x pi by 4 দিয়া আছে তাৰছত কেনসেল কৰিছো আৰু আমি 45 ডিগ্ৰী পাই গৈছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ কত পাবা শীট পাবা 20 নম্বৰলৈ আহা 20 নম্বৰ প্ৰশ্নটো তোমালোকক দেখাই দিছো এটো ত্ৰিকোণমিতিৰে হয় শীটত আৰু ত্ৰিকোণমিতি হবলৈ হলে সদায় ৰাইট এংগল ট্ৰায়াঙ্গল লাগিব এটা তোমালোকে ইয়াতে এটা কথা ভালকে জানি লবা থিটা এটা দি থোৱা আছে থিটা মানে কি এটা কোণ এতিয়া সদায় সূক্ষ্ম কোণ সাপেক্ষে উইথ ৰেসপেক্ট টু একিউট এংগল হয়নে থিটা কোণ সাপেক্ষেহে আমি ত্ৰিকোণমিতিক ৰেশিওবোৰ বা অনুপাতবোৰ নিৰ্ণয় কৰোঁ এটা থিটা ডিগ্ৰীৰ অপোজিটে যেটো সাইড থাকে হেতু সদায় কি হয় পাৰপেন্ডিকুলাৰ হয় পাৰপেন্ডিকুলাৰ মই জাস্ট p বুলি লিখিছো আৰু তাৰ পিছত 90 ডিগ্ৰী অপোজিটে এটো কি সদায় কি হয় হাইপোটেনিউস অতিভুজ বা কৰ্ণ আৰু বাকিটো কি হয় ভূমি হয় এটো তোমালোকৰ adjacent side এটো ভূমি হয় এই PBH এইগিটা চিনি পালে তোমালে একো দিগদাৰি নাই এটা cosec থিটা মানে কি হ'ব cosec থিটা মানে তোমালোকে জানা cosec থিটা মানে হ'ব কাৰণ থিটাটো এটো আছে লম্ব বাই কৰ্ণ sin থিটা ছিলে এটা কৰ্ণ বাই লম্ব হ'ব কৰ্ণ কোনডাল হ'ব কৰ্ণ h হ'ব কৰ্ণ বাই লম্ব হলে কি হ'ব p হ'ব ঠিক আছে এটা h বাই p h মানে কিমান 15 বাই 6 হ'ব এটো হ'ব তোমাৰ 15 বাই 6 এটা আমি ৰেশিও পালো তাৰপিছত sec থিটাটো তুমি cos থিটাৰ পৰা উলিওৱা cos থিটা আছিল কি b বাই h b বাই h এটো cos থিটা এটা h বাই b আহিব h মানে অতিভুজডাল তোমালোকৰ কিমান আছিল 15 আৰু b ডাল কিমান আছিল 13 এটা 15 বাই 13 আমি 15 বাই 6 15 বাই 13 আমি দুটা ইতিমধ্যে পাইছো আৰু tan থিটা তোমালোকৰ tan থিটা মানে কি p বাই b আৰু p বাই b মানে পাৰপেন্ডিকুলাৰ হল 6
আৰু b2 হ'ব তোমাৰ 13 গতিকে 15/6 15/13 6/13 এইটো তোমালোকৰ 8 মিলিছে এই গোটেই গিটা তুমি চোৱা 15/6 ইয়া তোমালোক 15/6 তাৰ পিছত 15/13 15/13 আৰু 6/13 গতিকে তোমালোকে ত্ৰিকোণমিতি শিকিবলৈ আহোঁতে কোনবিলাক সাইডৰ ৰেশিঅ'য়ে কোনটো অনুপাত বুজায় সেই কথাটো তোমালোকে জানিলেই হৈ গ'ল আৰু খদাই সূক্ষ্ম কোণটো তুমি চাই লবা সূক্ষ্ম কোণৰ অপজিটে পাৰপেন্ডিকুলাৰ 90 ডিগ্ৰী অপজিটে হাইপোটেনিউজ আৰু এই দুটা পাই যোৱাৰ পিছত থাৰ্ডটো তোমাৰ বেছ হ'বই ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি নেক্সট কুৱেশ্যন 21 লৈ আহিছো আন এটা প্ৰশ্ন তোমালোকৰ 21 নম্বৰৰ প্ৰশ্নটো এতিয়া আমি সমাধান কৰিবলৈ আহিছো যেহেতু চিত্ৰ তোমালোকৰ আঁকি থোৱাই আছে এটো তোমালোকক কৈছে যে এই ডালৰ লগত এই লাইনটোৰ লগত এই লাইনটো তোমালোকৰ কি বুলি কৈছে প্যাৰেলাল বুলি কৈছে আৰু দেখা গৈছে এই সৰু ট্ৰায়াঙ্গলটোৰ লগত ডাঙৰ ট্ৰায়াঙ্গলটো সদায় কি হ'ব সিমিলাৰ হ'ব কেনেকে এডালে যদি প্যাৰেলাল হয় এডাল তোমালোকৰ ট্ৰান্সভাৰ্সাল হ'ব ছেডক হ'ব এডালো ট্ৰান্সভাৰ্সাল হ'ব গতে এইটো কোণৰ লগত এইটো কোণ মানে কৰেসপন্ডিং এংগল অনুৰূপ কোণ মানে এটো লগত এটো সমান হ'ব ট্ৰায়াঙ্গল দুটা তোমালোকৰ কি হৈ যাব সিমিলাৰ হলে কৰেসপন্ডিং সাইন বিলাক কি হয় প্ৰপৰ্শনাল হয় মানে সমানুপাতিক হ'ব এতিয়া তনহাত তুমি লিখিব পাৰা এনে ধৰণে গতিকে মই যদি লিখিছো AE সৰু ট্ৰায়াঙ্গলটো AE লিখিলে ডাঙৰ ট্ৰায়াঙ্গলটো কি লিখিব লাগিব AC লিখিব লাগিব তেতিয়া তোমালোকৰ অনুপাতটো মিলিব হয় না নহয় তাৰ পিছত আকৌ তেনেকে ইয়াত AD লিখিলে ইয়াৰ AB লিখিম কাৰণ এটো অনুপাত মই নিলিখো এই কাৰণে কিয় নিলিখো ইয়াৰ কোনো ভ্যালুৱে তোমালোকক দিয়া নাই ঠিক আছে তেনেহলে আমি লিখিম DE by BC এটোৱে লিখিলে হল যেটো প্ৰয়োজন নাই আমি নিলিখোন এটা চোৱা AE মান কিমান AE মান A পাই E লৈকে ভ্যালুটো তোমাক স্মল a বুলি দিয়া আছে তাৰ পিছত AC বুলি কওঁতে ইয়াত কি হ'ব A আৰু B ৰ যোগফল গতিকে তুমি A + B লিখিলা আৰু DE ৰ ভ্যালু কিমান দিয়া আছে DE ৰ ভ্যালু তোমালোকৰ x দিয়া আছে আৰু BC ভ্যালু তোমালোকৰ y দিয়া আছে জাস্ট এটা ক্ৰস মাল্টিপ্লিকেশন কৰা x * a + b = ay ইয়াৰ পৰা যদি x ৰ ভ্যালু লাগে ay by a + b গতিকে তোমাৰ অনুপাতটো কি হ'ব ay by a + b গতিকে তোমালোকৰ আনসাৰ কোড হ'ব b হ'ব দেই নিশ্চয় বুজি পাইছা চাগে ছবিটো যেহেতু আঁকিয়ে থোৱা আছে গতিকে ছবিটোৰ পৰা আমি ৰেশিওটো লিখিব লাগে কি লিখিলো যে AE by AC কাৰণ এডালে প্যাৰেলাল হোৱাৰ কাৰণে সৰু ট্ৰায়াঙ্গলটো লগত ডাঙৰ ট্ৰায়াঙ্গলটো কি হয় সিমিলাৰ হয় কৰেসপন্ডিং এংগল আৰু সিমিলাৰ কাৰণে দুটা ৰিজন দুটা কাৰণ দেখালেই সাফিসিয়েন্ট হয় তাৰপিছত আমি সাইড বিলাকৰ ৰেশিও সৰু ট্ৰায়াঙ্গলটো এই সাইড লৈ ডাঙৰ ট্ৰায়াঙ্গলটো AC হ'ব AD আৰু AB আমি নললো কিয় নললো ইয়াৰ ভ্যালুৱে নাই আৰু A ৰেশিওটোৰ লগত ৰেশিওটো এনেও সমানেই হয় বাৰু আৰু D by BC তাৰপিছত ভ্যালুখিনি তোমালোকে বহাই দিলা বহাই পেলাই ইয়াৰ পৰা জাস্ট এটা ক্ৰস মাল্টিপ্লিকেশন কৰি x ৰ ভ্যালুটো ডিটাৰমিন কৰিলা নেক্সট প্ৰশ্ন তোমালোকৰ আহিব 22 22 তোমালোকৰ কি আছে চোৱা 22 তোমালোকৰ কৈছে যে ৰেডিয়াসটো r বুলি কৈছে আৰু এংগল ইন ডিগ্ৰী বা ডিগ্ৰীত এংগলটো থিটা বুলি কৈছে এটা বৃত্তকলাৰ সাপোৰ্ট length of an arc of a circle তোমালোকৰ কিমান হ'ব এটো সুধিছে বৃত্তকলাৰ সাপৰ দৈৰ্ঘ্য এটো এটা সহজ প্ৰশ্ন তোমালোকৰ ইতিমধ্যে এনেকুৱা এটা কৰিছিলো length of an arc L = theta by 360 twice pi r এটো সাপৰ দৈৰ্ঘ্য বুলি কৈছে সাপৰ দৈৰ্ঘ্যক আমি স্মল ৰে ক্যাপিটেল ৰে কিবা এটা বুজালেই হল হয় না সাৰ্কেল এটা তুমি পালা ইয়াৰ পৰা ইয়ালে এটো যেটো লেংথ হয় এটো আমি স্মল এ দিব পাও ক্যাপিটেল এ দিব পাও গতে এই L ৰ মানটো পাবৰ কাৰণে আমি এই ফৰ্মুলাটো জানিব লাগে কথাটো হল হিমানে তে এই ফৰ্মুলাটো জানিবলৈ যাওতে আমাৰ ইয়াতে কি ভ্যালু পাইছো প্ৰথমতে চাই লওঁ এই 2 লগতে এটো কটাই যাব 180 হ'ব গতিকে আমাৰ কি থাকিলে ওপৰত থাকিলে থিটা পাই r স্মল r এ দিছে নেকি চাই লওঁ কি r দিছে ইয়াতে ক্যাপিটেল r দিছে সো এইটো r টো আমি ক্যাপিটেললে কনভাৰ্ট কৰিব লাগিব এটো ক্যাপিটেল r দিলো আৰু তলত থাকিলে 180 এটো লগত এটো কেনসেল যোৱাৰ কাৰণে গতিকে আমি a ভ্যালুটোৱে আছে নে আৰু বেলেগ আছে আমি চাই লওঁ এইটো আছে চোৱা থিটা পাই r by 180 গতিকে এইটোৱে সাপৰ দৈৰ্ঘ্য বুজায় তে অৰিজিনাল ফৰ্মুলাটো এটো ইয়াতে 2 লগত 360 টো কেনসেল কৰি দিয়া কাৰণে থিটা পাই r গতিকে তুমি সাপৰ দৈৰ্ঘ্য ললে ডাইৰেক্ট এই ফৰ্মুলাটো পাতিলেও কোনো আপত্তি নাই ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 22 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া আহো তোমালোকৰ 23 নম্বৰ প্ৰশ্নৰ সমাধান আৰু 23 নম্বৰ প্ৰশ্নত তোমালোকৰ কি কৈছে
এটা বাকচত 17টা কি আছে মাৰ্বল আছে মানে এটা বক্সত 17টা বল আছে বুলি কৈছে হা 17 বলছ ইন এ বক্স তাৰে এম টাৰ কালাৰটো ৰেড হৈছে এন টাৰ কালাৰটো হোৱাইট হৈছে আৰু বাকিকিটা কি কৈছে গ্ৰীন সেউজীয়া বুলি কৈছে বাকচটোৰ পৰা যিকোনো এটা বল তোমালোকে এতিয়া পাইছা ৰেড কিমান পাইছা ৰেড হল তোমাৰ এম তাৰ পিছত হোৱাইট কিমান পাইছা হোৱাইটটো তোমালোকে পাইছা এন টা বাকিখিনি সেউজীয়া মানে গ্ৰীন কিমান হ'ব টোটেলটো 17টা আছে 17টাৰ পৰা এইকিটা তুমি মাইনাস কৰি দিয়া 17টা বলৰ পৰা যদি আমি ৰেড আৰু হোৱাইট খিনি মাইনাস কৰি দিও গ্ৰীন খিনি পাই যাম এতিয়া তেনেহলে কৈছে যে এতিয়া বাকচৰ পৰা যিকোনো এটা বল যাদৃচ্ছিকভাৱে ৰেন্ডমলি যদি আমি বাকচৰ পৰা এটা বল উলিয়াই আনো সেউজীয়াৰ সম্ভাৱিতা বিচাৰিছে সম্ভাৱিতাটো সেউজীয়াৰ ওপৰত বিচাৰিছে probability of green আৰু তোমালোকে সদায় জানা probability হলে টোটেলটো তলত বহে টোটেল আমাৰ কিমান আছে 17টা আৰু যিটো বিচাৰিছো সেই ভেৰিয়েবল যেটো আমাক লাগে সেইটো হল আমাৰ গ্ৰীন লাগে গতিকে গ্ৰীনৰ 17 minus m minus n তে এই উত্তৰটো যতে আছে সেইটোৱে তোমালোকৰ উত্তৰ এটো তোমালোকৰ আমি ডিট দেখা পাইছো দেই গতিকে তোমালোকৰ আনসাৰটো এটো হ'ব তোমাৰ নেক্সট তোমালোকৰ 24 টো চোৱা 24 ত তোমালোকৰ সুধিছে যদি p স্কয়াৰ ইকুৱেল টু 32/50 তেলে p মান হ'ব আৰু p মানটো হ'ব এটো তোমালোকে গমেই পাইছা p ৰ ভ্যালুটো কি বুলি কৈছে হোল নাম্বাৰ বুলি কৈছে ইন্টিজাৰ্স বুলি কৈছে ৰেশনাল নাম্বাৰ বুলি কৈছে হয়নে ৰেশনাল নাম্বাৰ বুলি কৈছে তাৰ পিছত d টো কি বুলি কৈছে ইৰেশনাল নাম্বাৰ বুলি কৈছে এটো কি হ'ব এটা সিদ্ধান্তটো আমি ল'ব লাগে আমাক দিয়া আছে p স্কয়াৰ ইকুৱেল টু 32/50 প্ৰথমতে এইকিটা কেনসেল যায় নেকি তুমি চাই লবা দেই এইকিটা কেনসেল যায় নেকি যাব 2 হলং 32 2 পইছং 50 তে p স্কয়াৰ ইকুৱেল টু আমি এনেকে লিখিব নোৱাৰোনে 4/5 হোল স্কয়াৰ দুইফালে 2 2 কাটি দিয়া p ইকুৱেল টু কিমান হ'ব 4/5 আৰু এটা ফ্ৰেকশন হয় আৰু ফ্ৰেকশন বিলাক সাধাৰণতে কি হয় ৰেশনাল নাম্বাৰ পৰিমেয় সংখ্যা সো তোমালোকৰ আনসাৰটো ক'ত পাবা 24 ৰ সিট পাবা নেক্সট প্ৰশ্ন তোমালোকৰ 25 ৰ পৰা এতিয়া মই কৰি আছো আন এটা সহজ প্ৰশ্ন তোমালোকৰ কাৰণে লৈছো 25 ত কৈছে যদি x and y প্ৰত্যক্ষ সমানুপাতিক মানে if x and y directly proportional প্ৰত্যক্ষ সমানুপাতিক মানে directly proportional then which one of the following is true তলৰ কোনটো হ'ব শুদ্ধ হ'ব এটা ধ্ৰুৱক বুলি কৈছে ধ্ৰুৱক means constant ধ্ৰুৱকৰ অৰ্থটো হ'ল constant এতিয়া চোৱা x ৰ লগত y প্ৰত্যক্ষ সমানুপাতিক হেতু লিখে এনেকে x is directly proportional to y এটো লিখাৰ ষ্টাইলটো হ'ল এটো দেই এই গুটেই ষ্টেটমেন্টটো আমি শৰ্টলি symbolically প্ৰতীকৰ সহায়ৰে আমি এনেকে লিখিম এতিয়া এই বস্তুটোত চোৱা ইয়াতটো সব ইকুৱেল সাইন আছে কনস্ট্যান্ট বুলি আছে সো আমি এই সাইনটো অতৰাব লাগিব তোমালোকে এটা কথা জানা এই সাইনটো যদি আমি অতৰাই দিবলৈ বিচাৰো তেনেহলে এটা সমান চিন দিব লাগিব আৰু সমান চিনৰ পিছফালে এটা ধ্ৰুৱক লিখিব লাগিব কনস্ট্যান্ট বুলি লিখিব লাগিব ঠিক আছে তেতিয়া x কি বুলি লিখিছো ধ্ৰুৱক হ'ব y ঠিক আছে মই আগতেই কৈছো যে এই চিনটো অতৰালে কি দিব লাগিব সমান চিন দিব লাগিব সমান চিন দিলো আৰু ধ্ৰুৱক হ'ব ধ্ৰুৱকটো কোনোবাই ইয়াতে x লিখিব কোনোবাই m লিখিব পাৰে না কোনোবাই a লিখিব পাৰে কোনোবাই k লিখিব পাৰে হেতু কোনো আপত্তি নাই এটা এই x ৰ তললৈ যদি y টো লৈ আহা তেতিয়া কি হ'ব ধ্ৰুৱক হ'ব ঠিক আছে তে তোমালোকৰ আনসাৰ কোনটো হ'ব গমেই পাইছা আনসাৰটো তোমালোকৰ d হ'ব তাৰপিছত আহি যোৱা 26 নম্বৰলৈ 26 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে p is a prime number p এটা মৌলিক সংখ্যা আৰু মৌলিক সংখ্যাৰ তোমালোকৰ উৎপাদক বিলাক জানাই ফেক্টৰস অফ দি প্ৰাইম নাম্বাৰ কি প্ৰাইম নাম্বাৰটো নিজে হয় আৰু এটা লগত 1 এটা তাৰ ফেক্টৰ 1 is a factor of all numbers গতিকে সকলো নাম্বাৰে হয় the p টো যদি প্ৰাইম p যদি মৌলিক সংখ্যা আমি p into 1 বুলি লিখিব পাৰো 5 এটা মৌলিক সংখ্যা আমি কেনেকৈ লিখিম 5 into 1 3 এটা মৌলিক সংখ্যা আমি কেনেকৈ লিখিম 3 is a prime number we can write 3 into 1 গতিকে p হলো p into 1 আমি দুটা ফেক্টৰ পালো এটা 1p another 1 p টো নিজে হয় আৰু এটা 1 এক্সট্ৰা এতিয়া কৈছে এই যে p আৰু 1 তুমি লৈছা হেগিটাক তুমি কি বুলি ভাবিবলৈ কৈছে ৰুট বুলি ভাবিবলৈ কৈছে ৰুট অফ এ ইকুৱেচন ৰুট বুলি ভাবিবলৈ কৈছে মানে মূল হা x ৰ ভ্যালু বুলি ভাবিবলৈ কৈছে তেলে কোৱাড্ৰেটিক ইকুৱেচন ফৰ্ম কৰিবলৈ কৈছে তোমালোকে জানা কোৱাড্ৰেটিক ইকুৱেচন বা দ্বিঘাত সমীকৰণ লিখাৰ ফৰ্মুলাটো কি আছিল কি মূল দুটাৰ জোখল sum of
মূল দুটাৰ যোগফল সাম অফ ৰুটস যোগফল ইনটু x মূল দুটাৰ গুণফল এটো এটা ৰুল হয় এটো উচ্চ গণিতৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় এটো ব্যৱহাৰ কৰিয়ে থাকে মূল দুটাৰ এটা x স্কয়াৰ লিখিলা মূল দুটাৰ যোগফল মানে p আৰু 1 ৰ যোগফল হ'ব p + 1 * x আৰু মূল দুটাৰ গুণফল মানে p * 1 গতে আলটিমেটলি x স্কয়াৰ - p + 1 * x p 1 যা p গতিকে উত্তৰটো এটো হ'ব তে এটো উত্তৰ হ'বলৈ হলে তোমালোকৰ কোনটো উত্তৰ হ'ব লাগিব নিশ্চয় b আনসাৰটো হ'ব লাগিব কাৰণ এটো ইয়াৰ লগতে মিলিছে x স্কয়াৰ p + 1 * x + p = 0 এটা সুন্দৰ প্ৰশ্ন সুধিছে গতিকে তোমালোকে প্ৰশ্নটো চাবা দেই নেক্সট প্ৰশ্ন আমি আহি যাও আনটা প্ৰশ্ন তোমালোকৰ 27 নম্বৰত আছে 27 নম্বৰত আমাৰ কি হ'ল চাবা ইয়াতে তোমাৰ এটো গ্ৰাফৰ প্ৰশ্নই হয় তিনিটা বিন্দু 1 2 3 তিনিটা পইণ্ট তোমালোকক দিয়া আছে এডাল উলম্ব ৰেখাত আছে পইণ্ট গিটাক কি বুলি কৈছে উলম্ব ৰেখাত আছে বুলি কৈছে তাৰ মানে কথাটো হ'ল কি আমি যেতিয়া গ্ৰাফ ড্ৰ কৰো আমি সদায় এনেকে x x ড্যাশ y y ড্যাশ হয়না এতে এই ধৰিলা মই এটো নিজে আকিছো আঁচডাল মাৰি লৈছো পইণ্ট বিলাক এনেকুৱা উলম্ব ৰেখাত ভাৰ্টিকেল লাইন বিলাকৰ ওপৰত থাকে বুলি কৈছে ঠিক আছে গতিকে এই লাইনটোৰ ওপৰত যদি থাকে এটো আমি কেনেকে গম পাম পইণ্ট গিটা আমি ইনস্পেকশন কৰি কেনেকে গম পাম তোমালোকে এটা কথা মই শিকাই দিছো যদি ভাৰ্টিকেল লাইনৰ ওপৰত থকাটো তুমি জানিবলৈ বিচাৰিছা তেলে তুমি x মানে মানে কোঅৰ্ডিনেটটো তুমি সদায় মন কৰিবা x কোঅৰ্ডিনেট কি 0 গুটেকিটা সেম হ'ব লাগে এটো ফাৰ্স্ট পজিশন গিটা যদি সেম হয় এই পইণ্ট বিলাক ক'ত থাকিব ভাৰ্টিকেল লাইনত থাকিব মানে y অক্ষৰ সমান্তৰাল ৰেখাত থাকিব পাৰে গতিকে আমাৰ এটা মিলি আছে কেৱল এটো চোৱা ঠিক আছে গতিকে এই পইণ্ট বিলাক ক'ত থাকিব এটা ভাৰ্টিকেল লাইনৰ ওপৰত থাকিব আৰু যদি জানিবলৈ বিচাৰিছা মই তোমালোকক হেতু মই দেখাইও দিছো ৰবা দেই 1 মিনিট তোমালোকে লক্ষ্য কৰিবা মই বুজাই দিছো কেনেকে হ'ব এটো এই সংখ্যা কিটা মই জাস্ট এবাৰ লিখি ললো এতিয়া চোৱা -8 এটো জেনেৰেলি এফালে থাকিব -8 কান 0 পা x ডেছ এফালে -8 সাপোজ এটো মাইনাস এফালে 8 ৰ পা কলে যাব লাগিব 7 মানে ইয়ালে গলো এইপিনে -8 পালি ওপৰলে 7 গলো ইমান মান 7 আকৌ -8 ওপৰলে তললে গলো -8 আকৌ -8 ওপৰলে 100 গলো চোৱা কিয় হল এই প্ৰথম নাম্বাৰ গিটা আমাৰ সেম থাকিব লাগে তেতিয়া হেডাল সদায় ভাৰ্টিকেল লাইন হয় কাৰণ পইণ্ট গিটা আমি এনেকে থিয়কে পৰিব জয়েন কৰি দিম তে এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোক সুধিলে চাব পাৰা দেই এনেকুৱা প্ৰশ্ন পৰীক্ষাত অহাৰ চান্স আছে নেক্সট তোমালোকৰ 28 একদম চিনাকি প্ৰশ্ন এটা কৈছে পাইৰ সমতুল্য না পাইটোৱে আসলতে এই কোন গিটা বুজায় এই ৰেশিও দুটা বুজায় নে এটো বুজায় নে এটো বুজায় তোমালোকে তো সকলোৱে জনা উচিত বা জানাও যেতিয়া আমি এটা সাৰ্কেল ড্ৰ কৰো এনি ৰেডিয়াস যি কোনো ব্যাসাৰ্ধৰ তে পাইৰ ইজ ইকুইভ্যালেন্ট টু হয় না এটো কৈছে সাৰকামফাৰেন্স এটা ৰেডিয়াস সাৰকামফাৰেন্স বাই ডায়ামিটাৰ সাৰকামফাৰেন্স ইনটু ডায়ামিটাৰ সাৰকামফাৰেন্স ইনটু ৰেডিয়াস তোমালোকে দুটা বস্তু মনত ৰাখিবা প্ৰথম কথা এই সাৰ্কেলটো এই ৰাউন্ডটোক আমি কি বুলি কওঁ সাৰকামফাৰেন্স আৰু এই মাজৰ ডালক কি বুলি কওঁ ডায়ামিটাৰ গুটেই ডালক গতে c যদি আমি d ৰে ডিভাইড কৰো তাৰমানে এটা এটা ৰেশিও হয় আৰু এই ৰেশিওটোকে আমি পাইৰে ডিনোট কৰো c মানে কি c মানে সাৰকামফাৰেন্স পৰিধি আৰু d মানে ডায়ামিটাৰ সো পৰিধিক ব্যাসেৰে হৰণ কৰাটোৱে বুজাইছে গতিকে পৰিধিক ব্যাসেৰে হৰণ কৰা মানে অনুপাতটো তোমালোকক এটা ফিক্স নাম্বাৰ সদায় পায়ে হয় বেলেগ বেলেগ ৰেডিয়াসৰ সাৰ্কেল ললো হে একাটাই পাই কাৰণে সেইকাৰণে পাইটো ফিক্স বুলি কৈছে গতিকে ডাঙৰ ললে ডাঙৰ হৈ যাব সৰু ললে সৰু হৈ যাব এনেকুৱা কোনো কেছ নাই গতিকে পাই যে কি হ'ব ইৰেশনাল নাম্বাৰ আৰু পাই ক্যান বি অবটেইনড বাই ডিভাইডিং সাৰকামফাৰেন্স বাই ডায়ামিটাৰ ছাত্ৰ-ছাত্ৰীসকল নেক্সট প্ৰশ্ন তোমালোকৰ 29 ৰ পৰা এতিয়া প্ৰশ্ন আমি 29 লৈ আহিছো আৰু 29 ত কৈছে যে এটা ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউচনত আমি কি পালো মিন পাইছো 8 আৰু মড পাইছো 5 হলে মিডিয়ানটো তোমালোকক লাগে চোৱা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এটা সূত্ৰ জানা যেটো কাৰ্ল পিয়াৰছন ফৰ্মুলা বুলি কয় তোমালোক আছে 3 ইনটু মিডিয়ান হয় না মধ্যমা
ভি ইনটু মিডিয়ান ইকুয়াল টু মড মানে আমাৰ বহুলক হয়নে 2 ইনটু মিন মানে মাধ্য এই ফৰ্মুলাটো তোমালোকে ইয়াৰ যিকোনো এটা উলিয়াবৰ কাৰণে হলেও তোমালোকৰ এই তিনটাৰ ভিতৰতো তোমাৰ দুটা ভ্যালু সদায় দিয়া থাকিব আৰু দুটা ভ্যালু দিয়া থাকিলে তুমি 3 নম্বৰ ভ্যালুটো উলিয়াব পাৰিবা ইয়াতে তোমালোকক কৈছে যে মধ্যমা উলিয়া আমাক মধ্যমা উলিয়াব লাগে এটা বহুলক কি দি থোৱা আছে বহুলক তোমালোকক 5 দিয়া আছে ঠিক আছে বহুলক তোমালোকক 5 দিয়া আছে 2 ইনটু মাধ্য তোমালোকক কিমান দিয়া আছে 8 দিয়া আছে ঠিক আছে 5 আৰু এপিনে 16 এর পাছে তোমালোকৰ 21 হল এটা মধ্যমা আগত 3 এটা আছে আৰু মধ্যমা আগত যদি 3 এটা আছে আমি মধ্যমা বুলি যদি লিখো আমি 3 টো যদি নিলিখো 3 টোৱে আমি 21 ক হৰণ কৰি লব 3 7 গুণ 21 সো আনসাৰটো আমি কিমান পাম 7 পাম গতিকে তোমালোকে এই সূত্ৰটোৰ জৰিয়তে তুমি লগা বস্তুটো উলিয়াই লব পাৰো জাস্ট মন ৰাখা তাৰ পিছত আহিলে 30 নম্বৰটো তোমালোকে চোৱা কি দিয়া আছে যে মাধ্য নিৰ্ণয় কৰিবৰ কাৰণে এটো এটা তোমালোকৰ ফৰ্মুলা হয় কেতিয়াবা h টো ইয়াটো ইনটু কৰি লিখে এটো h ৰ পজিশনটো ইয়াটো হয় আৰু ইয়াটো হয় লিখিলে হলে কোদিক নাই নে এটো তোমালোকৰ স্টেপ ডেভিয়েশন মেথড বুলি কয় ধাপ বিচ্যুতি পদ্ধতিৰ ফৰ্মুলাটো তোমালোকৰ ইয়াতে দিলে তোমালোকে ধাপ বিচ্যুতি ফৰ্মুলাটো যেতিয়া লিখা আৰু যেতিয়া স্তম্ভবিলাকত তোমালোকে ভ্যালু বিলাক লিখি যোৱা মানে এটো কোনটো স্তম্ভত কিটো থাকিব কোত xi থাকিব কোত fi থাকিব সেই স্তম্ভবিলাকৰ প্ৰতিটো স্টেপ তোমালোকে মন ৰাখিব লাগিব আৰু এই ক্ষেত্ৰত তোমালোকক কৈছে যে ui যত লিখিবা তাত ui টোৰ ঠাইত তুমি কি লিখিবা ui টো উলিয়াবৰ কাৰণটো লাগিবই নহয় ui টো তুমি উলিয়াব লাগিব কাৰণ fi লগত ইনটু পূৰণ কৰিব লাগিব আৰু সেই প্ৰশ্নটো তোমালোকৰ আনসাৰটো মন ৰাখিবা ui ইকুৱেল টু কি xi - a তাৰ মানে মধ্যমান বিলাকৰ পৰা এজিউম মিনটো মাইনাস কৰি ক্লাস লেংথৰে ডিভাইড কৰিব লাগিব এটো দৰকাৰী প্ৰশ্ন তোমালোকৰ মেইন কথা সূত্ৰটো মনত আছেই তাৰ উপৰি তোমালোকে স্তম্ভ বিলাকৰ প্ৰতিটো কলমৰ কি লিখিব লাগিব হেতু মন ৰাখিব লাগিব গতে ui টো হল এটো দেই তাৰ পিছত আহিলে আন এটা প্ৰশ্ন হেতু হল কি দিয়া আছে যে 31 টো তোমালোকক দিয়া আছে এটা শ্ৰেণী অন্তৰালৰ শ্ৰেণী সূচক চোৱা শ্ৰেণী সূচক আমি জানো শ্ৰেণী সূচক মন ৰাখিবা শ্ৰেণী সূচকটো আমি মধ্যমান বুলি কওঁ কেতিয়াবা তোমাক পৰীক্ষাত মধ্যমান বুলি আহিব শ্ৰেণী সূচকৰ আনটা নাম কি মধ্যমান তামা শ্ৰেণী বিভাগৰ এটো কি হ'ব নিম্ন সীমা যোগ উচ্চ সীমা শ্ৰেণী বিভাগৰ উচ্চ সীমা বাই 2 এটো হল ফৰ্মুলাটো ঠিক আছে এটা ধাৰা মই যেনিবা লিখিছো 10 আৰু 20 এনেকে 10 পা 20 20 পা 30 এনেকে ধেৰ লিখিব পাম মই এই শ্ৰেণী বিভাগটোকে যেনিবা সাপোজ মই কনসিডাৰ কৰিছো ইয়াতে নিম্ন সীমা ঠাইত আমি 10 টো বহাব লাগিব আৰু উচ্চ সীমা ঠাইতে 20 টো বহাব লাগিব তাৰ মানে 10 কে 20 কে হৰণ কৰি 2 ৰে যেতিয়া হৰণ কৰি দিবা 10 এ 20 এ হৰণ কৰিলে 30 হ'ব 30 ক 2 হৰণ কৰিলে 15 পায় 15 টো নামে হ'ব শ্ৰেণী সূচক এটা তোমালোকে চোৱা এই প্ৰশ্নটো তোমালোকৰ আহিছে মানে ইমান সিধা সিধিকে ধৰা প্ৰশ্নটো দিয়া নাই আমি কেনেকৈ কৰিম প্ৰথমতে শ্ৰেণী অন্তৰালৰ শ্ৰেণী সূচক এইটো শ্ৰেণী সূচক তোমাক দি থৈছে এটো 77.5 নিম্ন সীমা কিমান দিছে 70 দিছে নিম্ন সীমা 70 দিছে উচ্চ সীমা লাগে উচ্চ সীমাটো সাপোজ x বুলি তুমি ধৰি লোৱা এনেকেটো ধৰাত আপত্তি নাই তাৰপিছত তুমি কি কৰিবা ইয়াত লগত 1 টা আছে ক্ৰস মাল্টিপ্লিকেশন কৰিলে 70 প্লাস x হ'ব আৰু এটো 2 টো পূৰণ কৰিলে 5 গুণ 10 শূন্য কৰিলে 1 7 গুণ 14 4 কৰিলে 154 পালো আমি এতিয়া x ৰ মান যদি লাগে 154 ৰ পৰা যদি আমি 70 বিয়োগ কৰো 154 পৰা যদি আমি 70 বিয়োগ কৰো কিমান পাম 15 7 গুণ 8 84 পাম গতে 84 টো তোমালোকৰ কোড থাকিব আনসাৰটো ডিট থাকিব নে কোড থাকিব বাট গণগোল হৈছে নেকি চাই লওঁ এবাৰ দেই ইয়াতে মোক গণগোল হৈছে যেন লাগিছে 77.5 ৰ লগত 2 5 10 শূন্য কৰিলে 7 14 কে 15 5 কৰিলে 15 155 হয় দেই সৰি এটো 155 হয় তে 155 ৰ পৰা যদি আমি এটো 5 6 15 85 হ'ব সো আনসাৰটো তোমালোকৰ বিট হ'ব গতিকে শুদ্ধকে কৰিবা কথাটো হল ইমানে যে এই ফৰ্মুলাটা আছে মানে সেই ফৰ্মুলাটোৰ শ্ৰেণী সূচক বা মধ্যমানৰ ফৰ্মুলা নিম্ন সীমা উচ্চ সীমা যোগ কৰি 2 ৰে হৰণ কৰে তাৰ পিছত আৰু উচ্চ সীমাটো x বুলি ধৰি লৈছো উচ্চ সীমা বুলি লিখাতকে তাৰপা x ৰ মানটো উলিয়াই দিয়া মানে উচ্চ সীমা মান ল'ব গতে 155 পৰা 70 বিয়োগ কৰিলে কিমান হ'ব আমাৰ
5 ওলাব ঠিক আছে গতিকে প্ৰশ্ন সমাধান হৈ গ'ল নেক্সট তোমাৰ 32 টো তোমালোকৰ এটা বৰ ইম্পৰ্টেন্ট প্ৰশ্ন দেই এটো পৰীক্ষাত তোমালোকৰ আহিছে 20 24 25 26 27 28 29 40 তথ্যখিনিৰ পৰা 25 সংখ্যাটো আঁতৰাই দিয়া হ'ল তেন্তে বৃদ্ধি হোৱা মধ্যমাৰ পৰিমাণ তাৰমানে আমাক মধ্যমা উলিয়াবলৈ কৈছে এটা মধ্যমা উলিয়াবৰ কাৰণে সংখ্যাখিনি মই এবাৰ লিখি লৈছো দেই তেতিয়া তোমালোকক বুজাবলৈ মই সুবিধা পাম 20 24 25 26 27 28 29 40 তাৰ পিছত 20 24 25 টো এবাৰ আঁতৰাই দিবলৈ কৈছে 28 29 40 ৰবা এতিয়া দেই প্ৰশ্নটো এইগিটা তোমালোকক ডাটা দিছে ইয়াৰ পৰা 25 টো ৰিমুভ কৰিবলৈ কৈছে আঁতৰাই দিবলৈ কৈছে পিছৰবাৰ আঁতৰাই দিম আৰু পছে আঁতৰাই দিয়াৰ পিছত তেতিয়া মধ্যমা কিমান বাঢ়ি গ'ল হেতুকে তোমালোকক বিচাৰিছে চোৱা এই সংখ্যাগিটা তোমালোকৰ ইয়াতে আছে আৰু এই সংখ্যাগিটা 1 2 3 4 5 6 7 8 আৰু নাম্বাৰবিলাক এটো এসেন্ডিং অৰ্ডাৰ মানে ঊৰ্ধ্ব ক্ৰমত লিখি থোৱা আছে সৰু পৰা ডাঙৰলৈ আৰু এনেও তোমালোকে মনত ৰাখিবা যেতিয়া আমি মধ্যমা উলিয়াও যেতিয়া আমি মিডিয়ান ডিটাৰমিন কৰো সদায় নাম্বাৰবিলাক অৰ্ধক্ৰম বা যেটো আমি ঊৰ্ধ্বক্ৰম যিকোনো এটা ধৰণে সজাই ললেই হ'ল গতিকে এসেন্ডিং ডিসেন্ডিং কোনোবা এটাত সজাব ইয়াতে যেটো সজাই থৈছে আমি টেনচন নলওঁ ইয়াতে তুমি চোৱা কেনেকৈ তুমি মধ্যমা উলিওৱাৰ টেকনিকটো কি আৰু মধ্যমাবিলাক সদায় এই 20 আৰু 40 ৰ মাজত থাকিব 20 আৰু 40 ৰ মাজতে উত্তৰটো ওলাব হেতু কিন্তু মনত ৰাখিবা তুমি কি কৰিবা চোৱা এইফালে এটা কাটিবা এইফালে এটা কাটিবা দুই ফালৰ পৰা কাটি আহি থাকা এইফালে এটা কাটিবা এইফালে এটা কাটিবা এইফালে এটা কাটিবা এইফালে এটা কাটিবা এই দুটা কাটি নেপেলাবা এই দুটা কাটি পেলালেতো আমি একোৱেই নাপাম সো আমি এই দুটা ৰাখি দিব লাগিব তে এই ৰাখি দিয়া নাম্বাৰ দুটা আমি কি কৰিব লাগিব মধ্যমা উলিয়াম কেনেকৈ উলিয়াম 26 আৰু 27 দুইটাকে যোগ কৰিম ন দুইটাকে যোগ কৰিলে আমি কিমান পাম 53 পাম 53 কাকো 2 ৰে ডিভাইড কৰিলে 2 26 52 26.5 পালো গতিকে এইখিনি তুমি মধ্যমা পাই গলা এবাৰ তোমাক কৈছে যে এবাৰ 25 টো ৰিমুভ কৰি দিবলৈ কৈছে এবাৰ 25 টো লিখিব নালাগে মই 25 টো নাই লিখা চোৱা এই 25 টো লিখিছিলো ইয়াতে নাই লিখা এইখিনি এতিয়া মই মিন উলিয়াও এইখিনি মিন এইখিনি হল ইভেন মানে কি যুগ্ম সংখ্যা আছে এটা যুগ্ম মানে কি 1 2 3 4 5 6 7 8টা থাকিলে যুগ্ম হয় এটা 1 2 3 4 5 6 7টা এটো অযুগ্ম হয় মানে ওড হয় অযুগ্ম সংখ্যা উলিয়াবলৈ খুব ভাল কেলে এইফালৰ পৰা এটা কাটি দিয়া এইফালৰ পৰা কাটি দিয়া এইফালৰ পৰা যিটো থাকি গল হেতুৱে হল তোমাৰ মধ্যমা গতিকে ওড নাম্বাৰৰ মিডিয়ান উলিয়াবলৈ খুব ভাল 27 এতিয়া চোৱা এতিয়া তুমি নিউ মিডিয়ান কিমান পালা 27 আৰু আগতে 25 টো থাকোতে কিমান পাইছিলা 26.5 এটা কিমান ইনক্ৰিজ হল এটা বৃদ্ধিটো 27.0 ৰ পৰা এটো 27 টো 27.0 বুলি লিখিব পাৰি আৰু 26.5 তেৰ বড় কৰিলো 10 5 গল থাকিল 5 গটিকে এটো 0 হৈ গল গটিকে 0.5 আমাৰ ইনক্ৰিজ হৈ গল সো তোমালোকৰ আনসাৰটো হল এইটো হেই গটিকে তোমালোকে ভালকে মনত ৰাখিবা নাম্বাৰখিনি লৈ পেলাই তোমালোকে প্ৰথম মধ্যমাখিনি উলিয়াই লবা তবা এটা নাম্বাৰ কমাই দিবা কমাবলৈ কোনটো কৈছে 25 তাৰ পিছত এবাৰ ইভেন হ'ব এবাৰ ওড হ'ব এবাৰ যুগ্ম অযুগ্ম আৰু দুইবাৰতে মধ্যমা উলিয়াই পেলাই মধ্যমাৰ যেটো ডিফাৰেন্স ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিবা সেই ডিফাৰেন্সটো তুমি পাই যাবা ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত তোমালোকৰ এটো পেজৰ 33 নম্বৰ প্ৰশ্নটো আহিছো প্ৰথম 7টা মৌলিক সংখ্যাৰ মধ্যমা হ'ব 7টা দেই ওড দিছে 7টা ফাৰ্স্ট 7 যেটো প্ৰাইম নাম্বাৰৰ মিডিয়ান উলিয়াবলৈ কৈছে মিডিয়ান অফ ফাৰ্স্ট 7 প্ৰাইম নাম্বাৰ তা 7টা প্ৰথম বুলি কৈছে নহয় প্ৰথম বুলি কলে তুমি কি লিখিবা প্ৰথম প্ৰাইম নাম্বাৰটো 2 হয় তাৰ পিছতো 3 হয় তাৰ পিছত 5 7 11 13 17 কেটা হল 7টা বুলি কৈছে না 1 2 3 4 5 6 7 ঠিক আছে এটা 7টা আছে ফাৰ্স্ট 7 প্ৰাইম নাম্বাৰস এটা ইয়াৰ মিডিয়ান কেনেকৈ লিয়াবা এটো একদম সিম্পল এইফালে দুই এন্ডৰ পৰা মানে কেনসেল কৰি আহি থাকিবা কি বাছি গল
7 গতিকে 7 ইজ দ্য মিডিয়ান গতিকে মধ্যমা তোমালোকৰ কি হ'ব 7 হ'ব গতিকে আনসাৰটো আমি ক'ত পালো বিট পালো গতিকে প্ৰশ্নবিলাক অকমান সৰু সৰু একটা যুক্তি বা লজিক সোমাই আছে আৰু সেইটো বুজি পালে তোমালোকে উত্তৰবোৰ কৰিবলৈ সক্ষম হ'বা নেক্সট প্ৰশ্ন 34 পৰা হ'ব এতিয়া চোৱা 34 কোৱেশ্চন নম্বৰটোলৈ আহিলো বহুত দৰকাৰী প্ৰশ্ন দেই এইবোৰ পৰীক্ষাত তোমালোকে ইতিমধ্যে আহিছে 34 প্ৰশ্নটো তোমালোকক কৈছে যে 100টা স্বাভাৱিক সংখ্যা আছে 100 নেচাৰেল নাম্বাৰছ আছে আৰু 100 নেচাৰেল নাম্বাৰ তোমালোকৰ পৰা আমি এটা সংখ্যা আমি লম নাম্বাৰ এটা লৈ লম আৰু 8 এৰে ডিভিজিবল হোৱা যিবিলাক নাম্বাৰ আছে সিহঁতৰ প্ৰবেবিলিটি মানে আমাৰ বস্তুটো ফেভাৰেবলটো কি আমাক কি লাগে 8 এৰে বিভাজ্য হোৱা লাগে তুমি চোৱা আমাৰ সংখ্যাবিলাক ক'ৰ পৰা 1 পৰা 2 পৰা 3 পৰা এনেকৈ গৈ একদম 100 লৈকে আছে ঠিক আছে ইয়াৰ পৰা 8 এৰে ডিভিজিবল হোৱা 8 এৰে হৰণ যোৱা সংখ্যাবিলাক কি 8 ৰ গুণিতকখিনি তুমি উলিয়াই পেলোৱা 8 ৰ লগত 1 পূৰণ কৰা 8 * 8 8 ৰ লগত 2 পূৰণ কৰা 16 8 ৰ লগত 3 পূৰণ কৰা 24 এনেকা তুমি কৰি গৈ থাকা গোটেইখিনি সংখ্যাই তোমাৰ কি হ'ব 8 এৰে ডিভিজিবল হ'ব হয়নে গতিকে মই লিখি দিছো 8 7 * 56 8 8 * 64 8 9 * 72 তাৰ পিছত 8 10 80 88 8 12 96 এইখিনি সংখ্যা 1 আৰু 100 মাজতে আছে আৰু এই সংখ্যাখিনি 8 এৰে হৰণ যায় কেইটা পালো বাৰু তোমালোকে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12টা আছে 12টা নাম্বাৰ আছে হুইচ আৰ ডিভিজিবল বাই 8 8 এৰে হৰণ যোৱা সংখ্যাকেইটা এইকেইটাই এটা তোমাক কৈছে প্ৰবেবিলিটি এটা প্ৰবেবিলিটি যদি উলিয়াব লগা হয় প্ৰবেবিলিটি হ'ল 8 এৰে বিভাজ্য ডিভিজিবল বাই 8 এৰে বিভাজ্য এই ব্ৰেকেটৰ ভিতৰত কি লিখিছো 8 এৰে বিভাজ্য সংখ্যা আমি কেইটা পাইছো 12টা আৰু টোটাল কেইটা আছে 100টা আছে এটা 4 3 * 12 4 3 * 12 4 * 8 25 হ'ল গতিকে 3/25 এটা তোমালোকে নিশ্চয় বুজি পাইছা আনসাৰটো কেনেকৈ পাইছো 8 এৰে হৰণ যোৱা সংখ্যা 12টা এই ব্ৰেকেটৰ ভিতৰত লেখাটো ওপৰতে গুৰুত্ব হয় 8 এৰে বিভাজ্য সংখ্যা কেইটা পাইছো সেইটো ওপৰত বহিবা টোটালটো তলত বহিবা তাৰপিছত কেনসেল কৰিবা 3/25 সো আনসাৰটো তোমালোকৰ আহি গ'ল এটো নেক্সট প্ৰশ্ন তোমালোকৰ আহি গ'ল এটো চোৱা অকমান দীঘল প্ৰশ্নবোৰ হয় সেইকাৰণে বহুত বৰ্ডত লিখি থকাটো অসুবিধা হয় ইয়াতে তোমালোকৰ প্ৰশ্নটো চাবা কি কথাটো কৈছে যে আমাৰ দুটা উক্তি দিছে এছাৰচন এটো এটা ৰিজন এটো হয়নে এটা সমকোণী ত্ৰিভুজ বুলি কৈছে এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তোমাৰ কি বুলি কৈছে যে ট্ৰায়াঙ্গলটোৰ নাম PQR আৰু কিউ এংগলটো তোমালোকৰ 90 ডিগ্ৰী 10p = কিমান 1 হয় 10p = 1 2 sin p cos p = 1 এটো স্টেটমেন্টটো এটা ট্ৰু নে ফলছ আমি প্ৰথমতে চেক কৰি লম তাৰপিছত এংগল p সাপেক্ষে কোসেকেন্ট তৰ সংক্ষিপ্ত ৰূপ মানে কোসেকেন্টক আমি এটো হল ফুল ফৰ্মটো আমি শৰ্টকে কোসেক p বুলি লিখো এটো সঁচাই আছে গতিকে COSEC লিখিলে হলে ANT টো এই পাৰ্টটো আমাক নালাগে গতিকে কোসেকেন্টৰ শৰ্ট ফৰ্ম কোসেক p ঠিকে আছে এই p থকা কাৰণে কোসেক p লিখিছো আৰু গতিকে এটো তোমালোকৰ ট্ৰুৱে হয় দেই এটো সঁচা এটা এই বস্তুটো আমি প্ৰথম যেটো ষ্টেটমেন্ট পালো এটো সঁচা নে মিছা এটো আমি এবাৰ চাই লোৱাটো ভাল হ'ব ইয়াতে কৈছে তোমালোকৰ 10p = 1 10p = 1 মানে 1045 1045 লোকৰ ভ্যালু হে 1 হয় গতিকে 1 টো 10 ৰ কোণটোৰ লগত মিলে 45 হ'ল দুফালে 10 10 কেনসেল গল গতিকে p = 45 এটা এই বস্তুটো চাও হেতু একচুয়ালি চাই দিলে আমাৰ কথাটো গম পাও 2 sin p cos p = 1 ওলাব না নাই 1 টো ওলাব লাগিব 2 sin 45 cos 45 আমি p ৰ ভ্যালুটো পুট কৰি দিলো sin 45 1/√2 cos 45 1/√2 ঠিক আছে না এটা দুইটো আমি পাতিলো এটো কি হ'ব √2 1 1 ইনটু কৰিলে 1 √2 ইনটু কৰিলে 2 গটে কেনসেল গল 1 গতিকে এটো বলি 1 হয় গতিকে এটো তোমালোকৰ শুদ্ধ ঠিক আছে এটা কথা হল ডিসিশনটো আমাক লাগে আমি ডিসিশনটো কি লম এই ডিসিশনটো শুদ্ধকে লোৱাটোৱে হল আমাৰ কাৰণে ডাঙৰ কথা এটা 35 নম্বৰত আমাৰ চাও দুইটাইটো শুদ্ধ হল ন উক্তি এ যুক্তি আৰ উভয়ে সত্য কিন্তু যুক্তি আৰ টো এৰ শুদ্ধ ব্যাখ্যা না এটোৰ লগত এটো কি কানেকশন আছে গটে কোসেক কেন প্ৰবাদি কোসেক p বুলি লিখো এটো ইয়াত কোনো প্ৰভাৱ পেলোৱা নাই গতিকে প্ৰথমটো শুদ্ধ নহয় নেক্সট তোমালোকে চোৱা উক্তি এ
আৰু যুক্তি আৰ উভয়ে সত্য সেইটোতো সঁচা কথা দুইটাই সত্য ইয়াতো দুইটাই সত্যই দিছে আৰু যুক্তি আৰটো এৰ শুদ্ধ ব্যাখ্যা নহয় এইটোৱে তোমালোকৰ শুদ্ধ উত্তৰ গতিকে যেটো যুক্তি দিছে এই যুক্তিটোৰ কাৰণে এইটো প্ৰমাণটো হৈছে বুলি আমি ক'ব নোৱাৰো ইয়াত কোসেক বি কথা আছে ইয়াত কোসেক বি কথা উল্লেখই নাই সো তোমালোকৰ আনসাৰ 35 ৰ বি টো হ'ব আন এটা প্ৰশ্ন তোমালোকৰ চোৱা 36 ত আছে ইয়াতে কৈছে শ্ৰেণী দৈৰ্ঘ্য মানে এই ইন্টাৰভেল বিলাকৰ ডিফাৰেন্সটো ইয়াত 20 পা 10 গলে 10 এটো 10 আছে 20.5 পা 10.5 মাইনাস কৰিলে 550 20 পা 10 গলে এটো 10 আছে আকৌ এটো 550 হৈ যাব 17 পা 7 গলে এটো 10 আছে ডিফাৰেন্সটো 30 পা 20 গলে এটো 10 আছে এটা মধ্যমান মানে কি বা শ্ৰেণী সূচক মানে কি এই দুটাক প্লাস কৰি 2 ৰে ডিভাইড কৰিব লাগিব 10 কে 20 কে যদি তুমি প্লাস কৰা 10 কে 20 কে যদি প্লাস কৰা 2 ৰে ডিভাইড কৰা কিমান হ'ব 30 30 2 ৰে ডিভাইড কৰিলে 15 হ'ব এটোটো কেতিয়াও 15 নাহে 12.5 হে আহিব লাগিব এটো কিমান হ'ব এটো তোমালোকৰ হ'ব 10.5 20.5 ন 20.5 0 1 31 31 ৰ আধা কিমান হ'ব 15.5 হয় না 30 ৰ আধা 15 আকৌ 1 ৰ আধা 0.5 তে এটো নহয় 7.5 আৰু 17.5 7.5 আৰু 17.5 পাঁচ বছৰ 10 শূন্য কৰিলে 7 14 কে 15 5 কৰিলে 2 তে কিমান পালো 25 এটা 25 ৰ আধা কিমান হ'ব 25 ৰ আধা 12.5 সো তোমালোকে 12.5 টো পাবলৈ হলে এই সি টো ল'ব লাগিব এটোকে যোগ কৰি 2 ৰে হৰণ কৰিলে তুমি এটো পাবা আৰু এটোৰ পৰা এটো মাইনাস কৰিলে এটো পাবা গতে ধুনিয়াকে বস্তুটো মিলাই দিছে অকমান চেক কৰিবা 10 টো সবৰে আছে ডিফাৰেন্স তো ইয়াৰ পৰা কৰিলেও 10 ইয়াৰ পৰা কৰিলেও 10 ইয়াৰ পৰা কৰিলেও 10 সবতে 10 কিন্তু যোগফল কৰি 2 ৰে হৰণ কৰিলে যেটো পাব লাগে হেতু কিন্তু এটোহে দিব ঠিক আছে নেক্সট প্ৰশ্ন তোমালোকৰ 37 ৰ পৰা এটা সুন্দৰ প্ৰশ্ন তোমালোকক দিছে প্ৰশ্নটো চোৱা যে এই ত্ৰিভুজটোৰ লগত এই ত্ৰিভুজটো সদিশ বুলি কৈছে সদিশ হলে কি হয় বাহুবিলাক সমানুপাতিক হয় আৰু অনুৰূপ কোণবিলাক সমান হয় a কোণটোৰ লগত e কোণ সমান হ'ব b লগত d হ'ব c লগত f হ'ব তেনেকে বাহুবিলাকো সমানুপাতিক হ'ব এ বাহুবোৰ কেনেকে লিখে হেতু আমি প্ৰথম চাই লম তাৰ পিছত আনসাৰটো আমি পিছত চাম দেই পিছতো আমি পিছত চাম এটা তোমালোকে চোৱা ইয়াৰ ab ইয়াৰ ed লবা অনুপাত লিখোতে হেতু ব্যৱস্থা লবা কাৰণ ইয়াতে সদিশ বুলি কৈ থৈছে নেক্সট bc লবা দুটাকে লবা এফালে df লবা তাৰ পিছত ac লবা ef লবা এতিয়া এইবিলাক বৰ্গগুণন মাৰি চাবা bc লগত ef বৰ্গগুণন মাৰিছে bc লগত ef ঠিকে আছে এটোৰ লগত এটো বৰ্গগুণন মাৰিছে তেনে এটোৰ লগত এটো হ'ব df ৰ লগত ac হ'ব তাৰমানে এটো শুদ্ধ এটো ট্ৰু বুলি পালো দেই আমাৰ ট্ৰু নালাগে ফলস টোহে লাগে তাৰপিছত নেক্সট ওয়া ab লগত ef ঠিকে আছে এটোৰ লগত এটো বৰ্গগুণন মাৰিছে তাৰপিছত ac লগত ed এটো শুদ্ধ চোৱা এটো তোমালোকৰ ট্ৰু নেক্সট আহা bc লগত de হা এটোৰ লগত এটো বৰ্গগুণন ক্ৰস মাল্টিপ্লিকেশন কৰিছে নেক্সট ab লগত মাৰিব লাগিছিলে df ab লগত df হলিছিলে ef এটোৱে ফলস সো তোমালোকৰ মানে ট্ৰু নহয় যেটো ট্ৰু নহয় হেতুহে খুদিছে which is false মানে গতিকে তোমালোকৰ উত্তৰটো এটো শুদ্ধ মানে আমি ট্ৰু বিলাক গমে পাই গলো আমাৰ ট্ৰু গু নালাগে ফলস বিলাক লাগে সো আনসাৰটো এটো তোমালোকৰ বুদ্ধিটো কি তোমালোকে গম পালা যাতে আমি ৰেশিওটো মেন বস্তুৰ ৰেশিওটো বনাই লবা অনুপাতটো বনাই লবা কোন কাৰ লগত আছে bc লগত ef এতিয়া bc লগত ef ঠিকে আছে তে এটোৱে মাল্টিপ্লাই কৰিলে এটোৱে হ'ব আছে আকৌ তেনেকে ab লগত ab লগত যদি ef হয় তেলে ed লগত bc এটো ইয়াতে আছে নেক্সট আকৌ চালো bc লগত ed d সেম হয় দেই উল্টাকে লিখিলে কোন হয় bc লগত এটো লগত এটো যদি ক্রস হৈছে বৰ্গপূৰণ হৈছে তেলে এটো লগতো এটো হ'ব লাগিব ab লগত df হ'ব লাগে আছে ef সো এটো ভুল আৰু ভুলটোৱে আমাৰ সত্য নহয় গতিকে আনসাৰটো কম পাই গলা নেক্সট প্ৰশ্ন তোমালোকৰ আহি গৈছে 38 চোৱা ইয়াতে তোমালোকৰ মই বুদ্ধিটো শিকাই দিছো বুদ্ধিয়ে আসল কথা আৰু এই ত্ৰিভুজ দুটাৰ অনুপাত এটা লিখি থৈছে আমি সদায় জানো ত্ৰিভুজৰ যদি সদিশৰ ক্ষেত্ৰত কি হয় সদিশৰ কথাটো কৈছে নহয় সদিশৰ ৰুল কেইবাটাও আছে যে আমি বাহু বিলাক সমানুপাতিক হ'ব লাগে আৰু যদি এটো বাহুৰ লগত এটো বাহু আৰু এটো বাহুৰ লগত যদি এটো বাহু কি হয়
সমানুপাত হয় তেতিয়াহ'লে এই কোণ দুটা কি হ'ব লাগিব লগতে যদি সমান হয় তেতিয়া সদিশ হৈ যাব বুজি পালা গতিকে ইয়াতে কি হয় দুটা অনুপাত দিয়া আছে এইটো যদি এ বি চি বুলি লিখোঁ এ বি বাই এইটো কি হ'ব ডি ই বুলি কৈছে ডি ই এইটো এফ দিব লাগিব ইয়াতে কৈছে এ বি বাই ডি এডাল লগত এডাল হয়নে তাৰপিছত বি চি বাই এইডালৰ লগত এইডাল হ'ল আকৌ বি চি লগত কোন হ'ল এফ ডি দে এইডাল আৰু এইডাল লওঁতে মাজৰ কোণটো কি হ'ল বি হ'ল আকৌ এইডালৰ লগতো এইডাল আছিলেই নেক্সট এইডাল হ'ল ইয়াৰ মাজৰ কোণটো কি হ'ল ডি হ'ল এতিয়া বি ইকুৱেল টু ডি হ'ব তোমালোকক মই এটা বস্তু শিকাই দিছোঁ চোৱা ইয়াতে কি ওপৰত চাবা ওপৰত কি আখৰটো ৰিপিট হৈছে বি গতিকে তুমি বি কোণটো ল'বা তলত কি আখৰটো ৰিপিট হৈছে ডি গতিকে বি ইকুৱেল টু ডি চ' তোমালোকৰ আনচাৰটো ক'ত আহিব চিত আহিব খুব সাৱধানে বস্তুটো লক্ষ্য কৰিলেই হ'ল তাৰপিছত তোমালোকৰ আহিলে 39 আৰু 39ত তোমালোকৰ কৈছে যে এটা ভূমি ব্যাসাৰ্ধ উচ্চতা 1 সেন্টিমিটাৰ তাৰমানে আৰ আৰু এইচ এইবিলাক কিমান তোমালোকৰ 1 বুলি কৈছে আৰৰ ভ্যালু যিমান এইচৰ ভ্যালু সিমান বেলনৰ মুঠ পৃষ্ঠকালি তোমালোকৰ হ'লে এইটো আৰু চাবা 2 পাই আৰ প্লাছ এইচ এই ফৰ্মুলাটোৱে নহয় জানো গতিকে 2 থাকিলে পাই থাকিলে আৰৰ মান 1 এইচৰ মান 1 গতিকে ব্ৰেকেটৰ পৰা কি পাম 1 + 1 2 লগত 1 গুণ কৰিলে 2 হ'ব এই 2 লগত গুণ কৰিলে 4 পাই তোমালোকৰ আনসাৰটো ক'ত ওলাব বি টো ওলাব এইটো পৰীক্ষাত তোমালোকৰ অহা প্ৰশ্ন দেই বৰ দৰকাৰী প্ৰশ্ন মই কাষতে কৰি দিছোঁ ব্ৰেকেটৰ পৰা 1 + 1 2 হ'ব সেই 2 লগত 1 গুণ কৰিলে 2 এ হ'ব আকৌ সেই 2 লগত 2 গুণ কৰিলে 4 হ'ব মাল্টিপ্লাই কৰিলে 4 পাই হ'ব ঠিক আছে তাৰপিছত তোমালোকৰ 42 চোৱা 42 তোমালোকৰ এইবিলাক বিভিন্ন পৰীক্ষাত আহিছে কাৰোবাৰ এনুৱেলত আহিছে এইটো মষ্ট প্ৰবলি যোৰহাট ডিষ্ট্ৰিক্টত অহা প্ৰশ্নই হয় প্ৰশ্নটো তোমালোকৰ চোৱা মই পলিনমিয়েলটো বা বহুপদটো লিখি লৈছোঁ ab into x square plus bc into ac into x minus bc এইটো তোমালোকৰ পলিনমিয়েল বহুপদে px নাম দিছে এইটো মই লিখি লোৱা নাই জাস্ট এইটোৱে লিখি লৈছোঁ ইয়াৰ শূন্যগিটা উলিয়াব লাগে তাৰমানে x ৰ ভ্যালুগিটা তুমি উলিয়াই দিব লাগে কেনেকৈ কৰিম ফাৰ্স্ট অফ অল তোমালোকে এটা কাম কৰা ab x square ইয়াতে b square লগত x টো ইনটু কৰা ac লগত ব্ৰেকেটটো আলটিমেটলি খুলি দিছোঁ ইয়াতে তোমাৰ কি কমন আহিব bx কমন আহিব bx কমন আহিলে ax plus b হ'ব ইয়াতে তোমাৰ c কমন আহিব দুইটাতে c হে আছে গতিকে ax plus b আহিব গতিকে ax plus b আৰু bx minus c এই দুটা তোমালোকৰ কি হ'ল উৎপাদক হ'ল আৰু উৎপাদক বিলাক শূন্যৰ লগত সমান কৰি দিবা তেতিয়াই তুমি x ৰ ভ্যালুটো পাই যাবা এতিয়াৰ পৰা x ৰ ভ্যালু কিমান হ'ব বাৰু b টো ইফালে গলে -b আকৌ a ৰে ডিভাইড কৰিব লাগিব -b/a বা x ৰ ভ্যালু c টো ইফালে গল তাৰপিছত আকৌ b ৰে হৰণ কৰিম c/b তে -b/a c/b হয়নে তে তোমালোকৰ উত্তৰটো ক'ত আছে চালেই হ'ল -b/a এইটো চোৱা -b/a আৰু c/b তোমালোকৰ আনসাৰটো 40 ডিট আছে দেই তোমালোকে কেনেকৈ কৰিলো গোটেই অংকটো এবাৰ চাই লবা দৰকাৰ হলে বহিত নোট কৰি লবা তাৰ পিছত আহিলে 41 এটা বহুত দৰকাৰী প্ৰশ্ন এটা তোমালোকৰ কাৰণে মই লিখাবলৈ লৈছো বা কৰিবলৈ লৈছো প্ৰশ্নটো তোমালোকে চাবা মই কৰি দিছো কেনেকৈ গোলক এটা ঘনকৰ ভিতৰত খাপ খাই আছে মানে গোলক এটা মানে স্ফিয়াৰ এটা কিউবৰ মাজত ফিট হৈ আছে মানে কথাটো বুজি পাইছা নে ফিটিং কৰি থোৱা আছে যে a sphere is fitted in a cube এটা কৈছে কিউবৰ যদি ভলিউমটো গোলকৰ ভলিউমৰ ৰেশিওটো উলিয়াবলৈ কৈছে কিউবৰ ভলিউম আৰু গোলকৰ ভলিউমৰ ৰেশিওটো অনুপাতটো উলিয়াবলৈ কৈছে এতিয়া বস্তুটো হ'ল এটা গোলক ঘনকৰ ভিতৰত আছে ঘনক মানে ধৰি লোৱা এনেকুৱা গোটেই ঘনকটোতো এটো 3 ডাইমেনশন ফিগাৰ হয় আকাটো সহজ নহয় গতিকে ইয়াৰ ভিতৰত একদম পুৰা ফিটিং হৈ আছে ফিটিং মানে টাচ কৰি আছে ঠিক আছে এটা এই ক্ষেত্ৰত ঘনকৰ বা সাইড বিলাক যদি a হয় হা তে এই সাইডটো যদি a হয় তেলে এই ডায়ামিটাৰডালো তোমাৰ কি হ'ব a হ'ব গতিকে ৰেডিয়াস কিমান হ'ব ৰেডিয়াস হ'ব সাৰ্কলটোৰ a/2 তে অনুপাত উলিয়াবলৈ কি কৰিব লাগিব
তাৰপৰা ঘনকটো ওপৰত বহিব, গোলকটো তলত বহিব, মানে কিউবটো ওপৰত হ'ব, স্ফিয়াৰটো তলত হ'ব। গতিকে ভলিউম কি হ'ব? ঘনকৰ বাহু এ হ'লে এইটো কিমান হ'ব? এ কিউব হ'ব তাৰ আয়তন, ভলিউমটো। এইটো হ'ব 4/3 পাই আৰ কিউব হয়, ঠিক আছে। এতিয়া তুমি চাবা কেনেকৈ কৰি আছোঁ। এইটো এ কিউবটো হয়েই, 4/3 পাই থাকিব আৰু আৰৰ ভেলু কিমান? a/2 হোল কিউব। এই তিনিটো ওপৰলৈ ৰেচিপ্ৰকেল হৈ গুচি যাব, 3a কিউব, ঠিক আছে। তলতটো আমাৰ 4 পাই থাকিলে আৰু এইটো ব্ৰেকেট খুলিলে কিমান হ'ব? a কিউব বাই 8 হ'ব, ঠিক আছে। এইটোৰ লগততো এইটো আমাৰ কটাই যাব, 4য়ে এইটোক কাটি দিলোঁ। তলত আমাৰ কি থাকিলে? 2টো আকৌ ওপৰলৈ ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম হৈ গুচি গ'লে 6 হ'ব, তলত পাই থাকিব। তে 6 পাই তোমালোকৰ উত্তৰ ওলাব। গতিকে কেলকুলেশ্যনখিনি এইখিনি জাষ্ট তোমালোকক দেখাই দিলোঁ। গতিকে 6 পাই তোমালোকৰ ক'ত আছে? মই মাৰিয়ে থোৱা আছিল আনচাৰটো। গতিকে তোমালোকৰ 41ত আছে। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত কেৱল 45টাহে তোমালোকৰ কাৰণে কৰিছোঁ। আগৰ ভিডিঅ'টোত তোমালোকৰ 50টাৰ ওচৰ আচৰি দিছিলোঁ। আৰু দুইখিনি প্ৰশ্ন চাবা। তোমালোকৰ এইবিলাক প্ৰশ্ন চাই থাকিলে বিভিন্ন ধৰণৰ প্ৰশ্ন সোধা ষ্টাইলটোৰ বিলাকৰ কেনেকৈ সুধিছে সেইটোহে আচল কথা, যে এই প্ৰশ্নবোৰ সোধাটোৰ লগতে তোমাৰ উত্তৰটো কেনেধৰণে ভাবিব লাগিব সেই কথাটো আহি যাব। এতিয়া নেক্সট প্ৰশ্ন আমি 42 পৰা কৰিম। এতিয়া চোৱা, তোমালোকৰ 42 নম্বৰটো আমি আহিছোঁ। এইটো 2025ত আহিছিলে, মই অলপ কৰি দিছোঁ নতুন অংকখিনিও। 30 ডিগ্ৰী কোণত দুলি থকা এটা দোলক, এটা তোমালোকৰ দোলক এটা আছে। দুলি থাকোঁতে মানে ইফালৰ পৰা ইফালে গৈ থাকোঁতে সিহঁতৰ মাজৰ এংগুলটো কিমান ডিগ্ৰী হৈছে? 30 ডিগ্ৰী হৈছে। আৰু দোলকৰ চাপৰ দৈৰ্ঘ্য 13.2 হৈছে। দোলকৰ দৈৰ্ঘ্য তোমালোকে উলিয়াব লাগে। প্ৰশ্নটো একচুৱেলি কি হয়? এটা পেণ্ডুলাম, এইটো পেণ্ডুলামে ক'ৰবাত ছাছপেনশ্যন কৰে। ছাছপেনশ্যন মানে ক'ৰবাত ওলোমাই থোৱা আছে। তাৰপিছত ইয়াতে বল এটা বান্ধি থোৱা আছে। ইয়াৰ পৰা আকৌ ধৰা আকৌ মুভমেণ্ট কৰি পেলাই আকৌ ধৰা ইমান মান পাই গ'ল। এই চাপৰ দৈৰ্ঘ্য, এই লেংথটো তোমালোকৰ হ'ল 13.2, ঠিক আছে। লেংথ হবে আৰ্ক, এটা এল বুলি আমি ক'ব পাৰোঁ, কেপিটেল এল বুলিও দিব পাৰোঁ, ঠিক আছে। তাৰপিছত কৈছে এই দুলি থাকোঁতে ইহঁতৰ মাজৰ এংগুলটো 30 ডিগ্ৰী, মানে ইয়াৰ পৰা ইয়ালৈ গৈছে মাজৰ এংগুলটো 30 ডিগ্ৰী হৈছে। ইয়াতে ছাছপেনশ্যন ক'ৰবাত ওলমাই থোৱা আছে, ঠিক আছে। এতিয়া দোলকৰ দৈৰ্ঘ্য মানে এই লেংথটো তোমালোকে উলিয়াই দিব লাগে। এতিয়া তোমালোকে চোৱা, চাপৰ দৈৰ্ঘ্য এলৰ মান আমি কেনেকৈ পাম? θ/360 টুৱাইচ পাই আৰ, এই ফৰ্মুলাটো তোমালোকে জাষ্ট মনত ৰাখিলেই হ'ল। এতিয়া এলৰ মান কিমান? 13.2 হ'ল, ঠিকে আছে। এইটো 30 ডিগ্ৰী, তোমালোকক প্ৰশ্নতে কোৱা আছে 30 ডিগ্ৰী। তলত 360, 2 পাই ভেলু 22/7 আৰু ৰেডিয়াছটো আমি উলিয়াই দিলেই হৈ যাব। ৰেডিয়াছ মানে ইয়াৰ পৰা ইয়ালৈ এইটো দূৰত্বটো হ'ল ৰেডিয়াছ, ঠিক আছে। এইটো কেইবাৰ যাব? 12 বাৰ যাব, হয় না? 0 0 কটা গ'ল, 3 12 যা 36। 2 এইটো কাটিলে আমাৰ 6 বাৰ যাব। আকৌ যদি 2 কাটো, 2 3 যা 2 11 যা। এতিয়া আমাৰ এইফালে কি থাকিলে? 11/21 থাকিলে, হয়নে বাৰু? আৰু লগত আৰ এটা থাকিলে, এইফালে হ'ল 13.2। এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন মাৰোঁ, 13.2 দেখা পাইছানে? 13.2 × 21 আৰু এইটোৰ লগত এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন আৰু 11ৰে তুমি ডিভাইড কৰিব লাগিব, তেতিয়া আৰৰ মান পাবা। এতিয়া আমাৰ কেঞ্চেলেশ্যন কৰিলে 11 12 132, হয়নে? এইটো 12 পালোঁ, ডেচিমেল 1। এতিয়া 1.2 আৰু 21ৰ যিটো মাল্টিপ্লিকেশ্যন, সেই যিটো আমি ৰেডিয়াছ পাম, ৰেডিয়াছটোৱে তোমালোকৰ হ'ব লেংথ অফ দি পেণ্ডুলাম। এতিয়া এইটো তোমালোকে পাবা 25.2 পাবা। মই জাষ্ট কৈয়ে দিছোঁ আৰু তোমালোকে এই বস্তুটো বুজি লোৱা দেই। কেনেকৈ কৰিছোঁ কেলকুলেশ্যনটো অকণমান নিজৰ মতে কৰি ল'লেই হ'ল। 25.2, গতিকে তোমালোকৰ আনচাৰ আহি গ'ল। 25.2 ক'ত আছে? এইটোত তোমালোকে উত্তৰটো পাবা। নেক্সট প্ৰশ্ন চোৱা, ইয়াতে কৈছে যে এইটো এটা পলিনমিয়েল, কিউবিক পলিনমিয়েল, আৰু কিউবিক পলিনমিয়েলৰ জিৰ'কেইটা কি কি দিয়া আছে? আলফা, বিটা, গামা। তেনেহ'লে ইয়াৰ ভেলু তুমি উলিয়াব লাগে। তোমালোকে এই কথাটো নিশ্চয় জানা যে কিউবিক পলিনমিয়েলৰ ক্ষেত্ৰত ax কিউব, bx স্কুৱেৰ, cx + d এইটো নাম দিছে px, ঠিক আছে।
ইয়াতে তুমি কেইটামান কথা পাইছিলা ন আলফা বিটা গামা এইকেইটা যদি 0 হয় ইয়াৰ ফৰ্মুলাটো মাইনাছ b/a আলফা বিটা গামা গামা আলফা ইকুৱেল টু কি আছিলে c/a আলফা বিটা গামা ইকুৱেল টু মাইনাছ d/a এইকেইটা ফৰ্মুলা তোমালোকৰ এই কিউবিক পলিনমিয়েলৰ তিনিটা কণ্ডিশ্যন ওলাই এইকেইটা তোমালোকে মাষ্ট জানিব লাগিবই দেই এটা তোমালোকৰ কৈছে যে এয়াৰ ভ্যালু উলিওৱা 1 প্লাছ আলফা 1 প্লাছ বিটা 1 প্লাছ গামা ঠিক আছে মই কৰি দিছো তোমালোকে চোৱা বিভিন্ন জনে বিভিন্ন ধৰণে কৰিব হেতু নিজৰ মতে কথা 1 ৰ লগত 1 ইনটু কৰিলে 1 1 ৰ লগত এটো হ'ব গামা বিটাৰ লগত 1 কৰিলে মাল্টিপ্লাই কৰিলে বিটা আৰু বিটাৰ লগত এটো কৰিলে বিটা গামা হয় না মানে প্ৰথম এই দুটা ইনটু কৰি ললো তাৰপিছত আকৌ এইখিনি লগত এইখিনি ইনটু কৰিম 1 ৰ লগত 1 কৰিলে 1 এ ইনটু কৰিলে গুটেখিনি একাটা পাতিলে হ'ল 1 প্লাছ গামা প্লাছ বিটা গামা এতিয়া তোমাৰ আলফা লগত 1 কৰিলে আলফা লগত কৰিলে গামা আলফা বা আলফা গামা কিবা লিখিলে হ'ল আলফা লগত বিটা কৰিলে আলফা লগত কৰিলে আলফা বিটা গামা ইমান দীঘল পলিনমিয়েল এটা তোমালোকে পাই যাবা এটা তুমি প্ৰথমটো 1 পাতা আলফা বিটা গামা এইকেইটা একেলগে পাতি দিয়া আলফা বিটা গামা এটো এটা সেট হয় কাৰণ এই তিনটা ৰিজাল্টটো পাই যাম তো তাৰ পিছত আমি লিখিম আকৌ আলফা বিটা গামা আলফা তাৰ মানে এইটো একেলগে লিখিলো শেষত আলফা বিটা গামা এই ৰিজাল্ট কেইটা ইয়াতে বুহাইলে তোমাল উত্তৰটো আহি যাব আলফা প্লাছ বিটা প্লাছ গামা কি আছিল মাইনাছ b/a এইটো হ'ব c/a হেয়া লিখিয়ে থোৱা আছে আৰু এইটো কিমান হ'ব মাইনাছ d/a এইটো এলচিএম a এলচিএম লইলে a হ'ব আৰু এইটো ইয়াত যাব a হ'ব প্লাস মাইনাস মাইনাস b প্লাস c প্লাস মাইনাস d তে a মাইনাস b c মাইনাস d বাই a এটোৱে তোমালোকৰ উত্তৰ হ'ব এই উত্তৰটো কেনেকৈ পালো তোমালোকে নিশ্চয় গম পাইছা এই তিনটা কন্ডিশন আৰু এইকিটা ইনটু কৰি প্লে তাত ভ্যালুখিনি পঢ়াই দিছো এতিয়া তোমালোকৰ আনসাৰ এটো হ'ব 43 ছাত্ৰ-ছাত্ৰীসকল এটো তোমালোকৰ 25 ত আহিছিল এটো তোমালোকৰ 25 ৰে প্ৰশ্ন হয় জাস্ট অলপমান ৰিভাইজ কৰি দিছো দেই তেতিয়া সোৱা আন এটা প্ৰশ্ন তোমালোকৰ কাৰণে মই এতিয়া কৰিবলৈ লৈছো প্ৰশ্নটোৰ কাৰণে তোমালোকক কৈছো যে এটো এটা পলিনমিয়েল হয় কোৱাড্ৰেটিক পলিনমিয়েল ইয়াতে 0 গিটা তোমালোকক দি থৈছে 0 মানে x ৰ ভ্যালু 3 আৰু 1/3 ঠিক আছে তোমালোকে এটা কাম কৰা আলফা ইকুৱেল টু 3 লিখা আৰু বিটা ইকুৱেল টু 1/3 লিখা একোনে আমি ইয়াৰ 0 বিলাক সদায় আলফা বিটা বুলিয়ে ধৰো গতি এটো আলফা এটো বিটা এতিয়া তোমালোকে চাবা আলফা প্লাস বিটা মানে কি sum of the zeros তে 3 plus 1/3 হলে আমি কি লিখো 3 সমস্ত 3 ভাগৰ 1 3 3 গুণ 9 কে 10 এনেকে তুমি লিখিব পাৰা শর্টকে ঠিক আছে আলফা ইনটু বিটা হলে 3 ইনটু 1/3 3 3 goes cancel এটো 1 পাবা ঠিক আছে এটা তোমালোকে সোৱা মই কৈ দিছো এনে আলফা প্লাস বিটা মানে তোমালোকৰ কি আছিল মাইনাস b/a এটোটো তোমালোকে জানা আলফা ইনটু বিটা ইকুৱেল কি আছিল c/a এটোটো তোমালোকে জানা গটিকে আলফা প্লাস বিটা ভ্যালু ইয়াতে লিখো মাইনাস b/a আৰু এটো লিখো c/a ইয়াতে তুমি ভালকে মন কৰিবা এতিয়া ফাইনালি এই দুটা বস্তু জানিলেই হ'ল ইয়াতে a এর ভ্যালু কিমান আছে 3 আৰু b ভ্যালু কি আছে 10 a এর ভ্যালুটো সোৱা ইয়াত a ইয়াতো আছে দুইটাতে তোমালোকৰ a আখৰটো আছে না নিশ্চয় আছে ইয়াতো তোমালোকে a দেখা পাইছা ইয়াতো a দেখা পাইছা তে a এর ভ্যালুটো ইয়াত যদি 3 হয় ইয়াতো 3 হ'ব লাগিব হেকাৰণে মই কি কিম 3/3 মানে 3 3 কেনসেল কৰিলে 1 হ'ব এটো 3/3 4/4 কিয় নিদিলো সেই কথাটো নিজে বুজিবলৈ যত্ন কৰা কাৰণ ইয়াত a ভ্যালু 3 আছে এটা তুমি কম্পেয়াৰ কৰা a ভ্যালু ইয়াতো 3 a ভ্যালু ইয়াতো 3 হৈ গল b এর ভ্যালু b আগত মাইনাস আছে মাইনাসটো একচুয়ালি 10 ৰ আগলৈ দি দিবা দেই কাৰণ আখৰ আগত দিয়াতকে সংখ্যা আগত চিনবোৰ মাইনাস কৰি দিব লাগে 10 আৰু c ভ্যালু কিমান হ'ব 3 এটা 3 minus 10 3 এইটো 3 minus 10 3 গতিকে a b c ভ্যালু গিটা তোমালোকে কেনেকৈ উলিয়ালো গটে বস্তুটো দেখাই দিছো তাৰ পিছত তোমালোকৰ আহিলে একেবাৰে শেষৰটো মানে মই 45টা প্ৰশ্নই তোমালোকৰ সমাধানৰ কাৰণে দিছো আৰু এই অংকটো কৰিব সময় তোমালোকে কি লিখা আছে প্ৰশ্নটো এবাৰ ভালকৈ পঢ়িছোৱা
তে টু কনচেন্ট্ৰিক চাৰ্কুল মানে দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ মাজৰ কালি 462 সিহঁতৰ ব্যাসাৰ্ধ দুডালৰ পাৰ্থক্য ৰেডিয়াছৰটো পাৰ্থক্য থাকিব এটা ৰেডিয়াছ ডাঙৰ এটা সৰু হ'বই ব্যাসাৰ্ধ দুডালৰ যোগফল বিচাৰিছে ঠিক আছে তুমি প্ৰথমতে এটা চাৰ্কুল কনসিডাৰ কৰা তাৰপিছত আৰু এটা চাৰ্কুল হয়নে এই মাজৰ ঠাইখিনি এৰিয়াখিনি তোমাক দিয়া আছে এই সৰু চাৰ্কুলটো ৰেডিয়াছটো যদি স্মল r ধৰা ডাঙৰ চাৰ্কুলটো ৰেডিয়াছটো তুমি কেপিটেল r ধৰা এইটো তুমি স্মল r ঠিক আছে এতিয়া আমি মাজৰ ঠাইখিনিহে পাইছো এতিয়া মাজৰ ঠাইখিনি এৰিয়া বিটুইন দা সাৰ্কেলস আমাৰ কিমান হ'ব আৰু ইয়াতে r টো সদায় r তকে ডাঙৰ হ'ব না ডাঙৰ ব্যাসাৰ্ধ হয় না গতিকে কেপিটেল r দিছো এতিয়া মাজৰ এৰিয়াখিনি জানিবৰ কাৰণে পাই r স্কয়াৰ ডাঙৰ বৃত্তটো ব্যাসাৰ্ধ এই ডাঙৰ বৃত্তটো ব্যাসাৰ্ধ ললে গোটেই ডাঙৰ বৃত্তটো কালি ওলাই যাব আকৌ সৰু বৃত্তটো ললে ব্যাসাৰ্ধ পাই স্মল r স্কয়াৰ এতিয়া পাইটো থাকিলে আৰু কেপিটেল r স্কয়াৰ মাইনাস স্মল r স্কয়াৰটো তুমি লিখিলা পাইটো আকৌ থাকিলে r plus r r minus r হয়নে a plus b ফৰ্মুলাটো আৰু পাইটো আমি লিখিলো ঠিক আছে না পাইটো আমি লিখিলো তাৰ পিছত কেপিটেল r plus r লিখিলো আৰু এই যে কৈছে ৰেডিয়াছৰ ডিফাৰেন্স হা ৰেডিয়াছৰ ডিফাৰেন্স আছে বুলি কৈছে ডিফাৰেন্স অফ দি টু ৰেডিয়াই ইজ 7 গতিকে এৰ ৰেডিয়াছৰ ডিফাৰেন্স আছে এটো তোমাৰ 7 হ'ব কিন্তু তোমাৰ যেটো এৰিয়া মানে কালিক আমি এই আখৰেও বুজাব পাৰো ঠিক আছে এই মাজৰ এৰিয়াৰ ভ্যালুটো তোমাক কিন্তু দিয়া আছে এৰিয়া ভ্যালু কিমান 462 তে 462 ইকুয়াল টু পাই ইনটু r প্লাস r ইনটু 7 ঠিক আছে ইয়াতে এতিয়া কাম এটা কৰা 462 পাই ভ্যালু 22/7 r plus r into 7 a 7 কাটি দিয়া এই 22 ৰে যদি 462 ক হৰণ কৰি দিয়া তেতিয়া তুমি r plus r পাবা r plus r মানে কি এটা তোমালোকক কৈছে ব্যাসাৰ্ধ দুডালৰ যোগফল ব্যাসাৰ্ধ তোমাৰ কি আছিল কেপিটেল r স্মল r এই দুডালৰ যোগফল তাৰমানে তুমি এটো পালাই এটা জাস্ট ডিভাইড কৰি দিয়া ডিভাইড কৰিলে তুমি কিমান পাবা 21 পাবা গতিকে তোমালোকৰ আনসাৰ কিমান হ'ব 21 হ'ব ছাত্ৰ-ছাত্ৰীসকল আনসাৰটো তোমালোকৰ কোড আছে বিট আছে গতিকে এইখিনিয়ে প্ৰশ্ন তোমালোকৰ এবাৰ পৰীক্ষা কাৰণে কৰি দিলো গতিকে এই ভিডিওটোৰ লগতে পূৰ্বতে দিয়া আন ভিডিওবিলাকো চাবা আৰু গোটেইখিনি চোৱাৰ পিছত তোমাৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক তুমি আনসাৰ কৰিবলৈ সমৰ্থবান হ'বা